মিয়া বৰঠাকো কপালে টনা নাই নেকি আজি তাৰিখত আপুনি কেবিনেট মন্ত্ৰী হৈ থাকিলহেঁতেন যি সময়ত জয় জয় মই আছিল বিজেপি সেই সময়তে আপুনি কংগ্ৰেছত যোগদান কৰি আজি আপুনি বিৰোধী এগৰাকী সভানেত্ৰী আপুনি চিন্তা মালা পিন্ধি বিধানসভা সন্মুখত সেই সময়ত আপুনিও আছিল নেকি বিজেপিত না মই কিন্তু শুনক এইটো আপুনি খুব ভাল কথা কৈছে যেতিয়া বস্তুৰ দাম বাহুতে পিয়াজৰ মালা বিজয় চক্ৰৱৰ্তীয়ে পিন্ধিছিলে মই তেতিয়া পিনি পেলে প্ৰটেষ্ট কৰা নাছিলো আপোনালোকে কি ভাবে যে ২৬তে বা সাধাৰণভাৱে ইলেকশ্যনটো হ'ব নে ইয়াৰ অকণমান আপোনালোকে ভয় শংকা জনসাধাৰণৰ মাজত থাকিব ইমান সন্মান পোৱাৰ পিছত ৰাজতীৰ্থ পোৱাৰ পিছত নদাই ভদাই সকলোৱে এনকক চুৰ বুলি সমালোচনা কৰে তাতকে দুৰ্ভাগ্যজনক কথা কিবা আছে নেকি গোলাঘাটত ক'লে মিয়া লেন লাগিব বুলি ক'লে এই কথা বৰ্তাবিলাকে জানো কি দেখিছে আপুনি কি ভৱিষ্যত পৰিকল্পনা কি দেখিছে তেখেতে চাওক এইটো এটা পলিটিকেল থাৰ্ড পাৰ্টি ইনফ্লুৱেঞ্চ হৈছে কিন্তু আপুনি ভাবেনে বস্তু মূল্য বৃদ্ধি হৈছে ডেফিনেটলি মূল্য বৃদ্ধি হৈছে এতিয়া আপুনি চাবচোন গাঁৱৰ বিলাকত ৰাস্তা সুচল হ'ল গৰু বাটটো ৰাস্তাটো ভাল হৈ গ'ল সুচল হৈ পৰিল চাইকেলে হওক স্কুটি হওক সকলোখিনি যায় গাঁৱৰ খেতি কৰিবলৈ হ'লে স্কুটিখন লৈ যায় এই ক্ষেত্ৰত আপোনালোকে কি কৰিব যিখিনি কংগ্ৰেছ চৰকাৰে 15 বছৰত সেইখিনি ব্যৱস্থা কিন্তু নকৰিলে এতিয়া কিন্তু বিজেপিয়ে সেইখিনি কৰিছে কিন্তু ব্লকৰ প্ৰেচিডেণ্টজনে হওক কোনোবা জনে অকমান কমিশন এটা খাইহে দিছিল বুলি ৰাইজে কয় সেইভাবে কি জানি অকণমান মানুহ এইটো আপোনাৰ ৰং ইনফৰমেশ্যন কিন্তু হেতু কংগ্ৰেছ চৰকাৰে আনিব লাগিছিল কৰাপচনৰ বিষয়লৈ আপোনালোকে পৰা নাই বুলি কয় বহু ৰাইজে পৰা নাই মানে এটা হেতু ক'লে জেল দি যায় আমি যিবিলাক কথা কওঁ ক'লে মানহানি গোচৰ দিয়ে কিবা কিবি গোচৰ দি দিয়ে গতিকে কাৰ আপোনাৰ প্ৰত্যেকেইটোতো মানে গোচৰটো চলাই থাকিব নোৱাৰে আমিতো হিমন্ত বিশ্ব শৰ্মাক হয় হজু নবজু তেওঁ পুলিচ দি ধৰাই নিব হ'ব আমি থানাত থাকিম জেলত থাকিম কিতাপ লিখিম তেতিয়া এই অহংকাৰী নহয় আজি আমি যেনে ধৰণে নতুন প্ৰজন্মৰ ৰাজনৈতিক নেতা বুলি ক'লে অহংকাৰী ভাৱটো দেখা পায় অহংকাৰী নহয় ৰাইজৰ সঁচা অৰ্থত জনতাৰ নেতা হিচাপে হৈ থাকিবলৈ আমি আহ্বান জনাইছোঁ আপোনাক আপুনি এই ক্ষেত্ৰত কি কৈ থৈ যাব দ্বিতীয়তে উজনিত 2-4জন নেতাক একেবাৰে যেটো চৰকাৰী পৃষ্ঠপোষকতাত মোৰ আইজনিক জয় আই অসম মাইজনিক আইজনিক মই বচাব লাগিব জয় আই অসমকে 2-1জন মানুহৰ কাৰণ বসুৱা ঠিকা দিছে নেকি এটো ঠিকাদাৰৰ কন্ট্ৰাক্ট নেকি নমস্কাৰ লেংডন বাতৰি মনৰ পৃথিৱী অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক মই নিতুল বৰগোহাঁই আজি লেংডন বাতৰি মৰ্জিয়ালৈ আমি এনে এগৰাকী বলিষ্ঠ ৰাজনৈতিক নেত্ৰী আপোনালোক সকলোৱে পৰিচিত যিগৰাকী শব্দ বাক্যত শাসকীয় দল কম্পমান হৈ থকা এগৰাকী নেত্ৰী নাম হৈছে তেখেতৰ মীৰা বৰঠাকু ডাঙৰীয়ানী বাইদেউ মনৰ পৃথিৱী অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ হয় প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিব খুজিছোঁ হয় এইকেইদিন দেখিছোঁ আপোনালোক বহু ব্যস্ত হৈ পৰিছে হয় আচলতে কংগ্ৰেছৰ কথা যদি আমি কওঁ যে আপুনি কংগ্ৰেছৰ সভানেত্ৰী দায়িত্ব লোৱাৰ পৰা আপুনি কেনে ধৰণে এই দলটিক আগুৱাই নিবলৈ চেষ্টা কৰিছে চাওক মই যিটো কামেই কৰোঁ খুব নিষ্ঠা সহকাৰে কৰোঁ খুব ইনভলভ হৈ যাওঁ মই যেতিয়া কংগ্ৰেছত জইন কৰিছোঁ মই কংগ্ৰেছৰ লগত ইনভলভ হৈ গৈছোঁ এইটো এনেকুৱা নহয় তাৰমানে মই যে মোক কোনোবাই কিবা কৰিব ক'লে কৰিম এনেকুৱা বুলি নহয় মই দিনটোৰ ভিতৰত মই আজি দিনটোৰ পৰা অহাকালি মোৰ এখন ডায়েৰী মই কংগ্ৰেছৰ কাৰণে ৰেডি কৰি ৰাখোঁ আৰু সেইটো মোৰ বিৰাট এটা মানে এটো লাইফষ্টাইল বুলি ক'লেও ভুল নহয় গতিকে মই আশা ৰাখিছোঁ যে ২৬ত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত কংগ্ৰেছে যাতে এক পৰিৱৰ্তন আনি গণতান্ত্ৰিক প্ৰমূল্যবোধক বৰ্তাই ৰাখিব পাৰে তাৰ কাৰণে আমি অহোপুৰুষাৰ্থ আমি চেষ্টা কৰিছোঁ আৰু মই জইন কৰা পাছৰ পৰা মই নিজৰ কথাটো কৈছোঁ খুব ডেডিকেশ্যন ৰাখি দলটোৰ হৈ কাম কৰি গৈ আছোঁ মই সেইবাবে আপোনাৰ কথাই প্ৰথমতে আৰম্ভণি কৰিছোঁ যিহেতু আপুনি নেতৃত্ব লৈছে মীৰা বৰঠাকু বুলি ক'লে অসমৰ বহু সাধাৰণ জনতাই হৃদয়ত ৰাখে আপোনাৰ শব্দ বাক্য বহুতে আপোনাক আমি যেহেতু সমাজ ব্যৱস্থাৰ লগত থাকোঁ আপোনাক বহু ব্যক্তিয়ে ভাল পায় নাৰীয়ে ভাল পায় তেনে ক্ষেত্ৰত আপুনি দলটিক আগুৱাই নিয়াৰ ক্ষেত্ৰত বা নতুন প্ৰজন্মক আঁকোৱালি লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ যিসকল যুৱক যুৱতী বা যুৱতী কেনেকৈ আপুনি সেই নাৰীসকলক আপুনি অনুষ্ঠান দিলে আদৰি আনিব পাৰিছে চাওক ৰাজনৈতিক ক্ষেত্ৰখনত থাকিলে যেনেকৈ ভাল পোৱা মানুহ আছে বেয়া পোৱা মানুহো আছে নিশ্চয় সেইটো আছে মই ভাল পোৱা বেয়া পোৱা দুইখিনি মানুহকে লগত লৈ পেলাই মই চলোঁ বেয়া পোৱা মানুহখিনিৰো কেতিয়াবা যেতিয়া আমাক ধৰক বিভিন্ন ক্ষেত্ৰত কটাক্ষ কৰে হেতু আশীৰ্বাদ হিচাপে লৈ নিজকে কাৰেকশ্যন কৰিবৰ কাৰণে চেষ্টা কৰোঁ নতুন মানুহটো লাগিবই দলটোত আপোনাৰ যিমান আমাৰ পুৰণা মানুহ আছে নতুন মানুহ আমি আনিব লাগিব হেতু দলটো শক্তিশালী কৰিবৰ কাৰণে নতুন পুৰণি সংমিশ্ৰণ ৰাখিব লাগিব বিভিন্ন মানুহ দলটোত জইন কৰিছে
ভূপেন বৰা ডাঙৰীয়াৰ দিনতো তেখেতে যথেষ্ট চেষ্টা কৰিছিল দলটো আগুৱাই লৈ যাবলৈ আৰু এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ যেতিয়া আপোনাৰ দলৰ আমাৰ সভাপতি দায়িত্ব ল'লে বহু যুৱ প্ৰজন্ম যুৱক যুৱতী মহিলা সকলোৱে দলটোৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি আমাৰ লগত দৈনিক আমাৰ তাত যোগদান কৰিছে আমি আশা ৰাখিছোঁ যে মানুহে যিটো আশা পুহি ৰাখিছে যে সঁচা অৰ্থত কংগ্ৰেছে ভাৰত স্বাধীন কৰা এটা দল যিটো দলৰ নেতৃত্বত কংগ্ৰেছে গোটেই ব্ৰিটিছক ইয়াৰ পৰা খেদি স্বাধীন আনিলে তেনেকুৱা এটা দল যিটো দলে আপোনাৰ গোটেই ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰাটোক ৰাখিলে আপুনি স্কুল কলেজ ব্ৰিটিছ যোৱাৰ পিছত ভাৰতবৰ্ষত একোৱেই নাছিলে জৱাহৰলাল নেহৰু ডাঙৰীয়াই যেতিয়া দায়িত্বভাৰ লৈছিলে একোৱেই নাছিলে তাৰপিছতৰ পৰা একদম এইমছ IITৰ পৰা আদি কৰি ইছৰো DRDO আপুনি একেবাৰে হেলিকপ্টাৰ এৰোপ্লেনৰ পৰা আদি কৰি যিমানবিলাক যদি চাই গোটেই ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰাটো কংগ্ৰেছে আনিছে গতিকে মানুহে বুজি পাইছে যে ৰাষ্ট্ৰ সঁচা অৰ্থত কংগ্ৰেছেই নিৰ্মাণ কৰিব পাৰে আজি দেশত স্কুল কলেজ বন্ধ হৈছে মদৰ দোকানৰ বৃদ্ধি হৈছে এইখিনি সময়ত মানুহে সঁচা অৰ্থত উপলব্ধি কৰিছে যে সঁচা অৰ্থত যদি ৰাষ্ট্ৰ আৰু অসম নিৰ্মাণ কৰিবলগীয়া হয় কংগ্ৰেছক পুনৰ ঘূৰাই আনিব লাগিব আৰু কংগ্ৰেছক যদি পুনৰ ঘূৰাই আনিবলগীয়া হয় তেলে নেতৃত্ব দিবলৈ এজন মানুহ লাগিব আৰু সেই নেতৃত্ব দিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া আহিছে মোৰ বিশ্বাস যে তেওঁৰ টিমত তেওঁ সন্মুখত লৈ এবাৰ আমি ২৬ত অসমক নেতৃত্ব দিব পাৰিম নিশ্চয় বিজেপি জনবলে কক ধনবলে কক সকলো ফালৰ পৰা তেখেতলোক উভয় নদী হৈ আছে তেখেতলোকৰ জনসাধাৰণ তেখেতলোকৰ সাপোৰ্টতে আছে বুলি ক'ব লাগিব যিবোৰ আমি ৰিজাল্টত আমি পাইছোঁ এনে ক্ষেত্ৰত আপোনালোকে কি ৰণনীতি ল'ব যে বিজেপিক পৰাস্ত কৰিবৰ কাৰণে আপোনালোকে কেনেধৰণে ৰণনীতি লৈছে চাওক ৰণনীতিৰ কথাটো হৈছে ৰাইজে ল'ব লাগিব ৰণনীতিটো আমাৰ থাকিব কিন্তু ৰাইজেও কিছুমান কথা বুজি পাব লাগিব মই যোৱাকালিও এটা সংবাদ মেলত কৈছোঁ যে বিজেপি বৰ্তমান যিটো আপোনালোকে দেখিছে ভোটচুৰি আপোনালোকে দেখিলে অমিত শ্বাহ ডাঙৰীয়াই কৈ আছে যে আনাদাৰ 20 to 30 ইয়াৰ্ছলৈকে চৰকাৰ থাকিব এতিয়া আপোনালোকে যদি চাই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই বিহাৰৰ যদি এটা এক্সাম্পল দিওঁ 60 লাখ লোকক ভোটাৰ লিষ্টৰ পৰা বাদ দিয়া হৈছে কোনোবাক হয় মৃত সজাইছে কোনোবা ক'ৰবাত ইয়াৰ পৰা গুচি যোৱা সজাইছে কিন্তু কালি আমি পৰহি দিনাখন দেখিলোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াৰ ওচৰত সেই মৃত বুলি মানে ভোটাৰ লিষ্টৰ পৰা ডিলিট কৰা লোকসকলে তেওঁ গৈ লগ ধৰিছে 2-4 জনে সুপ্ৰিম কোৰ্টৰ ওচৰ চাপিছে গতিকে এইখিনি সময়ত ৰাইজে নিৰ্ণায়ক ভূমিকা ল'ব লাগিব মই কালি এটা সংবাদ মেলত এটাত কৈছোঁ যে বিজেপিৰ ওচৰত বুলডোজাৰ আছে টকা পইচা আছে পুলিচ প্ৰশাসন আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আছে আইন কানুন সব বিজেপিৰ মতে আছে কিন্তু ৰাইজৰ হাতত সাংঘাতিক এটা অধিকাৰ মানে ক্ষমতা আছে ৰাইজে সেই কথাটো বুজিছে নে নুবুজিছে মই নাজানো ভোটাধিকাৰ ৰাইজে ইমানখিনি হৈ থকাৰ পিছত ৰাইজে যদি ২৬ত যদি তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰি গণতন্ত্ৰৰ প্ৰমূল্যবোধক যদি ভয় ভীতি বুলডোজাৰ হত্যা হিংসা বিভাজনৰ ৰাজনীতিৰ ঊৰ্ধত সঁচা অৰ্থত গণতন্ত্ৰ যদি প্ৰতিষ্ঠা কৰিব বিচাৰিছে এই ভোটাধিকাৰ ৰাইজে এইটো ডাঙৰ অস্ত্ৰ এইটো বুলডোজাৰে এই অস্ত্ৰটোক কেতিয়াও মখিমূৰ কৰিব নোৱাৰে মই সেইকাৰণে আপোনাৰ অনুষ্ঠানৰ জৰিয়তে অসমৰ প্ৰতিগৰাকী ভোটাৰ ৰাইজক মই আহ্বান জনাইছোঁ যে বৰ্তমান সময়ত প্ৰায় ৭,০০০ স্কুল বন্ধ হৈছে অলিয়ে গলিয়ে মদৰ দোকান বৃদ্ধি হৈছে ১৬,০০০ চাকৰিৰ কাৰণে ৩২ লাখ ল'ৰা ছোৱালী এপ্লাই কৰিবলগীয়া এটা অৱস্থা হৈছে যুৱ প্ৰজন্মৰ ওচৰত কোনো সংস্থাপন নাই টেক্সৰ ওপৰত টেক্স হৈছে এই গোটেইখিনি কথাত অসমৰ ৰাইজে কংগ্ৰেছৰ নেতৃত্বত আমাৰ দিনত আপুনি এটা কথা চাব তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হৈছিলে সেইখিনি সময়ত অৰ্থনৈতিক ব্যৱস্থাটো ঠচনচ হৈ আছিলে তেওঁ কম দামত ৩৫ টাকা আঁচনি দিছিলে কম দামত বস্তু দিছিলে তাৰপিছত কিন্তু মানুহক শান্তি আৰু অৰ্থনৈতিক পৰিকাঠামোটো তেওঁ ঠন ধৰি দিছিলে গতিকে কংগ্ৰেছে চৰকাৰ চলাব পাৰে গতিকে অসমৰ ৰাইজে তেওঁলোকৰ ভোটাধিকাৰটো যাতে এই অধিকাৰটো যাতে তেওঁলোকে সাব্যস্ত কৰি সুস্থ গণতান্ত্ৰিক চৰকাৰ এখন গঠন কৰে মই আহ্বান জনাইছোঁ নিশ্চয় বাইদেউ আপুনি কৈছে বুলডোজাৰ কথা কৈছে বুলডোজাৰ কথা কওঁতে মই এটা কথা ক'ব লাগিব যে বিজেপি চৰকাৰ অহাৰ পাছত আপোনালোকৰ চৰকাৰ আছিল ১৫ বছৰ এতিয়া একাংশ ৰাইজে ভাবে হয় একাংশ খিলঞ্জীয়া মানুহৰ আমাৰ যি মাটি উচ্ছেদ কৰিছে কিন্তু সেই ক্ষেত্ৰত আমি যদি চাওঁ একাংশ যিসকল সন্দেহযুক্ত বুলি ৰাইজে কয় আমি বিদেশী বুলি ক'ব যোৱা নাই ৰাইজে কয় যে সন্দেহযুক্ত এই যিখিনি মানুহক উচ্ছেদ কৰিছে আজি ১ লাখ কিমান বিঘা মাটি কিন্তু উচ্ছেদ কৰিছে সত্তৰ নগৰী যিবিলাক দখল কৰিছিল সেইবিলাকো কিন্তু উচ্ছেদ কৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব আপোনাৰ প্ৰশ্নটোত কেইটামান কণ্ট্ৰাডিক্টৰী আছে আমি কেতিয়া ক'লোঁ যে আমি যে বিদেশী বা সন্দেহযুক্ত নাগৰিকক বিতৰণ কৰিব নালাগে বুলি কংগ্ৰেছে কৈছে নেকি ডেফিনেটলি নাই কোৱা আমি অসম আন্দোলনৰ পিছত অসম চুক্তি কাৰ দিনত হৈছিলে
কংগ্ৰেছৰ দিনতে হোৱা নাছিলে জানো যিমানবিলাক আপোনাৰ মানে ডেভেলপমেণ্ট কাউন্সিল অট'নমাছ কাউন্সিল হৈছিল কাৰ দিনত হৈছিলে কংগ্ৰেছৰ দিনতে হৈছে জাতিৰ জনগোষ্ঠীয় উন্নয়ন কংগ্ৰেছৰ দিনতে হৈছে সন্দেহযুক্ত যিবিলাক মানে নাগৰিক বুলি তেওঁলোকে বুলডোজাৰ লগাইছে আমি কৈছোঁ তেওঁলোকক বিতৰণ কৰিব লাগে কাজিৰঙাৰ পৰা উচ্ছেদ কৰা হ'ল পৰ্বতজোৰাত উচ্ছেদ কৰিছে বিভিন্ন অঞ্চলত উচ্ছেদ কৰিছে গৰুখুটিত উচ্ছেদ কৰিছে ক'ত পঠাইছে মানুহখিনি ক'ত গৈছে মানুহখিনিতো ক'তো যোৱা নাই অসমৰ সহজ সৰল মানুহক এওঁলোকে এটা মানে পলিটিকেল ষ্টাণ্ট এটা দেখাব বিচাৰিছে যে এইবিলাক বাংলাদেশে অসমখন খালে কিন্তু পঠাইছে ক'ত আৰু যদি বাংলাদেশে 50,000কে টকা দিছে একঠাকৈ মাটি দিছে তেতিয়াহ'লে অবৈধ সন্দেহযুক্ত মানুহক কিয় পইচা দিব সেইবিলাকতো পাব্লিক মানি আপোনাৰ মোৰ পইচা একঠাকে মাটি কিয় দিব তেওঁলোকক কিয় বিতৰণ নকৰিব আপুনি কথাটো কৈছে মই অসমৰ ৰাইজক মনত পেলাই দিব দিছে আজি 3 মাহৰ আগত 65ক পুছবেক মানে হেৰিত বিতৰণ কৰিবৰ কাৰণে লৈ গৈছিলে আকৌ ঘূৰাই আনিলে ঘূৰাই আনি পেলাই এতিয়া পুলিচ অফিচাৰবিলাকে কৈছে যে তহঁত ঘৰৰ পৰা নোলাবি কেমেৰাত কথা নকবি তহঁতে মনে মনে সোমাই থাক তাৰমানে মানুহক উজনি নামনিত ধৰ্মীয় মেৰুকৰণ কৰাই তেওঁলোকে এটা ভোট পোলাৰাইজ কৰাৰ যিটো চিষ্টেম কৰিছে এইটো একচুৱেলি আনহেল্ডি হয় এতিয়া মই আপোনাক কৈছোঁ যে সন্দেহযুক্ত যদি নাগৰিক আছে তেওঁলোকক বিতৰণ কৰিব লাগে ভাৰত আৰু বাংলাদেশৰ মাজত চুক্তি কৰি তেওঁলোকক বিতৰণ কৰিব লাগে হয় এতিয়া হিমন্ত বিশ্ব শৰ্মাই কিমান মানুহক উচ্ছেদ কৰিলে কিমান মানুহক বিতৰণ কৰিলে শ্বেতপত্ৰ এখন আমাক দিব লাগে ক'ত ক'ত পঠালে দাবী কৰিছে না ডেফিনেটলি আমি দাবী কৰিছোঁ এতিয়া মই সেইকাৰণে কৈছোঁ আপোনালোকে বুলডোজাৰটো লগাই পেলাই মিয়া খেদা কথা কৈছে সেইখন লুৰিণজ্যোতি গগৈ ডাঙৰীয়ে খুব ভাল কথা এটা কৈছে কি মিয়া কথাটো কয় স্বদেশী আৰু বিদেশী যদি বিদেশী হৈছে বিতৰণ কৰিব লাগে স্বদেশী হ'লে বুলডোজাৰ কৰিব নালাগে কিন্তু এই কথাটো আপোনাক মই মনত পেলাই দিছোঁ বুলডোজাৰ লগাই তেওঁলোকক মিয়া সজাই বাংলাদেশে সজুৱাব বিচাৰিছে তাৰ সমান্তৰালভাৱে 54,000 বিঘা মাটি আপুনি ডিমা হাছাওত যাওক আপুনি কাৰ্বি আংলঙত যাওক আপুনি বৰদোৱাৰ লোহাৰঘাটত যাওক আপুনি বিটিআৰত যাওক এইবিলাকতো সন্দেহযুক্ত নহয় এইবিলাক মাটি কাক দিছে 3,000 বিঘা আদানীক দিছে বুলি কালি আপোনাৰ সুপ্ৰিম কোৰ্টে এইটোতে দুখ প্ৰকাশ কৰিছে আপুনি তালৈ যাব নালাগে আজাৰলৈ যাওক আজাৰত যাওক এৰ'চেট্ৰীৰ নামত 419 বিঘা মাটি কাক দিব ওলাইছে আমাৰ সকলোৰে প্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টটো 1400 কোটি টকা প্ৰফিটত থকা এয়াৰপৰ্টটো আদানীক দি দিলে আগতে আমি কোনোবা এজন ভিআইপি আহিলে খুব ধুনীয়াকৈ সোমাব পাৰোঁ এতিয়া গড়গড়ীয়ান মাতেৰে আদানী কোম্পানী গুজৰাটী মানুহবিলাকে আমাক আমাৰ এয়াৰপৰ্টটোত সোমাবলৈ ভালকৈ নিদিয়ে আপুনি এই কথাবিলাকতো অসমৰ ৰাইজে জানা উচিত অসমৰ ৰাইজে বহু কথা পাহৰি গৈছে আজি যদি চাই আপুনি নগাঁও মেকিগ্ৰামত যদি আপুনি মাটিৰ কথা কয় বাগজানৰ কথা পাহৰি গ'ল নেকি মানুহে এই গোটেই কথাবিলাক ৰেথল মাইনিঙত যে অবৈধ কয়লা খনন হৈ পেলাই যে তাত যে সিন্ডিকেট চলি আছে এই কথাবিলাক মানুহে পাহৰি গৈছে অৰফেন হাউচৰ নামত ডিমা হাছাওত হোটেল খুলিব গৈছে সেইটো আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই সেইটো আপোনাৰ ডোনাৰ মিনিষ্ট্ৰীত লিখি পেলাই ষ্টপ কৰাইছে আপুনি তুলিৰাম ৰংহাঙলৈকে যদি যায় আপোনালোকে অকল বুলডোজাৰটো লগাই মিয়া কথা কৈ থাকিলে নহ'ব অসমৰ মই এটা কথাই কৈছোঁ অসমত আমাক ইণ্ডাষ্ট্ৰী লাগে এমপ্লয়মেণ্ট আমাক লাগে ডিমা হাছাওত যদি 3,000 মানে বিঘা মাটি আপোনাৰ চিমেণ্ট ফেক্টৰী কাৰ্বি আংলঙত যদি পাৱাৰ প্ৰজেক্ট চিমেণ্ট ফেক্টৰীৰ কাৰণে যদি চাপৰত যদি পাৱাৰ প্ৰজেক্টৰ কাৰণে আদানীক দিব পাৰে অসমত এনেকুৱা কোনো ইণ্ডাষ্ট্ৰিয়েলিষ্ট নোলাব নেকি যে ফ্ৰী মাটি যদি দিয়ে চৰকাৰে যদি সাবসিডি দিয়ে অসমত এনেকুৱা বাঘা বাঘা ইণ্ডাষ্ট্ৰিয়েলিষ্ট ওলাব যি অসমৰ সাবসিডি অসমৰ মানুহ হাতত থাকিব অসমৰ মাটি অসমৰ মানুহ হাতত থাকিব এমপ্লয়মেণ্ট অসমৰ মানুহে পাব এক্সপাৰ্ট আমি বাহিৰৰ পৰা আনিম নিশ্চয় চৰকাৰে সুপাৰ উত্তম বুলি কয় এই কনচেপ্টবিলাক কিয় নাই চৰকাৰৰ নিশ্চয় এই কথাবতৰাবিলাকে সাধাৰণ জনতাৰ মাজলৈ আপোনালোকে নিব পৰা নাই নেকি কংগ্ৰেছে নাই সাধাৰণ জনতাৰ মাজত আমি নিব পাৰিছোঁ চাওক যোৱা সময়ত মই গুৱাহাটী লোকসভাৰ পৰা নিৰ্বাচন খেলিছোঁ 6.5 লাখ ভোট পাইছোঁ তাৰমানে আমাক বিশ্বাসত লৈছে আমাৰ কথাবিলাক বুজি পাইছে আৰু 1,10,000 ভোট পোৱা দিন মই জয়ী হলোহেঁতেন তাৰমানে যিখিনি ভোট মই কম পাইছোঁ সেইখিনি ক'ৰবাত বেনিফিচাৰী হ'ব পাৰে কট্টৰ বিজেপি হ'ব পাৰে বিজেপিৰ ইনফ্লুৱেঞ্চত থকা মানুহ হ'ব পাৰে বাকী মানুহখিনিতো ভোট দিছে তাৰমানে মানুহে বুজি পাইছে আমি গোটেই এণ্টায়াৰ অসমত আমাৰ ভোটিং ডিফাৰেঞ্চ ইজ ভেৰি মাইক্ৰস্কপিক পাৰ্চেণ্টেজ গতিকে মানুহে বুজিছে কিছু সংখ্যক মানুহে টোপনি গৈ থকা মানুহক আপুনি জগাব পাৰিব হাৰে থাকি টোপনি ভাও ধৰা মানুহকতো আপুনি জগাব নোৱাৰে আজি তাৰিখত আপুনি মোক কওকচোন 7,000 অসমীয়া মাধ্যমিক বিদ্যালয় বন্ধ হৈছে এইটোৰ কাৰণে অসমৰ যে
আপোনাৰ শিক্ষামন্ত্ৰীয়ে নিজে কৈছে বিধানসভাত যে যোৱা 5টা বছৰত প্ৰায় 7 লাখৰ ওপৰত ল'ৰা ছোৱালীয়ে স্কুল যোৱা বন্ধ কৰিছে 7 লাখৰ ওপৰত যদি ল'ৰা ছোৱালীয়ে স্কুল যোৱা বন্ধ কৰিছে সব হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বন্দুকৰ লাইসেন্স এপ্লাই কৰিবলৈ কৈছে অলিয়ে গলিয়ে মদৰ দোকান আৰু ড্ৰাগছৰ বেহা চলিছে যদি স্কুল না যায় মদ ড্ৰাগছ খায় হাতত বন্দুকৰ লাইসেন্স থাকে মই কৈছো যে মীৰা বৰঠাকুৰক মাৰিব নালাগে ন পিতৃ মাতৃকে হত্যা কৰিব এইবিলাক ল'ৰা ছোৱালীয়ে 7 লাখ যদি নপঢ়া ল'ৰা ছোৱালী চুৰ ডকাইত হয় হাতত যদি বন্দুকৰ লাইসেন্স থাকে অসমখনৰ ভৱিষ্যত কি হ'ব অসমৰ মাতৃ সমাজে চিন্তা কৰাটো ভাল এতিয়া আপোনালোকে চাব মূল্য বৃদ্ধি এই আপোনাৰ যিবিলাক মেডিচিন দৰব যদি আমি কিনিবলৈ যাওঁ তেতিয়াহ'লে এটা মেডিচিনত প্ৰতি মাহত 10 টকা 15 টকাকৈ দাম বৃদ্ধি হৈছে বিস্কুটে হওক মিঠাতেলে হওক সকলো বস্তু মূল্য বৃদ্ধি হৈছে কংগ্ৰেছে বিৰোধী দল হিচাপে আপোনালোকে যেনে ধৰণে ৰাইজৰ মাজত জাগৰণ সৃষ্টি কৰিব লাগিছিল সজাগতা সৃষ্টি কৰিব লাগিছিল আপোনালোকে সেইখিনি কৰবাত থমকি ৰৈছে নেকি চাওক আপুনি জাগৰণ আৰু সজাগতা সৃষ্টি কৰিবলৈ হলে মাধ্যমৰ যোগেদি যাব লাগিব প্ৰিন্টিং মিডিয়া ইলেক্ট্ৰনিক মিডিয়া সোশ্যাল মিডিয়া এইবিলাকৰ মাধ্যমেদি যাব লাগিব সোশ্যাল মিডিয়াত যদি এই কথাবিলাক জনায় তেতিয়ালে পুলিচে উঠাই লৈ গুচি যায় চেনেলত যদি এই কথাবিলাক প্ৰচাৰ কৰিবলৈ যায় তেতিয়ালে মন্ত্ৰীয়ে ফোন কৰে যে তোমালোকক এডভাৰটাইজমেন্ট নিদিম নতুন যিবিলাক উঠি আহা মানে নিৰপেক্ষ যিবিলাক পৰ্টেল আহিছে পৰ্টেল বিলাকে যদি এই নিউজ কৰে তেতিয়ালে বেন কৰি দিয়ে তেতিয়ালে কলৈ লৈ যাব আপুনি গতিকে আমিতো কৈ থাকো এই কথাবিলাক আমি মেলে মিটিংয়ে এই কথাবিলাক কওঁ কিন্তু আপুনি ভাবেনে বস্তু মূল্য বৃদ্ধি হৈছে ডেফিনেটলি মূল্য বৃদ্ধি হৈছে যেতিয়া আপোনাৰ মোৰ মনত আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী প্ৰথম হোৱাৰ আগৰ সময়খিনিত কৈছিলে পেট্ৰল ডিজেল কা ভাও ইতনা बढ़ रहा है মনমোহন সিং মৌন है তেওঁ কৈছিলে তেতিয়া ডিজেলৰ দাম আছিল 50 টকা আৰু পেট্ৰলৰ দাম আছিল 56 এতিয়া 100 টকা প্ৰায় চলেগে মিঠাতেলৰ দাম আছিল 80 টকা এতিয়া 240 টকা ধাৰা মিঠাতেলৰ 280 টকা হ'ল 280 টকা হ'ল আপোনাৰ প্ৰত্যেকটো বস্তুৰে দাম বৃদ্ধি হ'ল এটা গ্যাস্ট্ৰিকৰ টেবলেটৰ দাম 18 টকা হ'ল এতিয়া 4 টকা আপুনি চিন্তা মালা পিন্ধি বিধানসভা সন্মুখত হে সময়ত আপুনিও আছিল নেকি বিজেপিত না মই কিন্তু শুনক এইটো আপুনি খুব ভাল কথা কৈছে যেতিয়া বস্তুৰ দাম বাহুতে পিয়াজৰ মালা বিজয় চক্ৰৱৰ্তীয়ে পিনিছিলে মই তেতিয়া পিনি পেলে প্ৰটেষ্ট কৰা নাছিলো কাৰণ মই জানো যে এই কথাবিলাক মিছা কথা এই কথাবিলাকত লাভ নাই যেতিয়া স্মৃতি ৰাণী সুষমা স্বৰাজ তেখেতে প্ৰয়াত সুষমা স্বৰাজ তেনে থালবাতি বজাইছিলে সেই আন্দোলনত কিন্তু আমাৰ ইয়াৰ পৰা বহুত মানুহ গৈছিল মই বুজোৱা নাছিলো প্ৰশান্ত ফুকনে যেতিয়া এই যে সিলিন্ডাৰ লৈ পেলাই যে গাড়ী চলাইছিলে চলোৱা নাছিলো মই কিছুমান অবান্তৰ কাম কংগ্ৰেছত থাকিলেও নকৰো মই তাত থাকিলেও নকৰো দিস ইজ মীৰা বৰঠাকুৰ মই হে প্ৰিন্সিপলটো মেইনটেইন কৰো যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সভাপতি থাকোতে মই তাৰ লগত সেক্ৰেটাৰী আছিলো যেতিয়া বাংলাদেশ বৰগদাৰত বেজিৰ আগত উঠা মাটিকনো নিদিও বুলি কৈ প্ৰতিবাদ কৰিছিলে মই যোৱা নাছিল আৰু তেতিয়া তেওঁলোকে মোক কংগ্ৰেছৰ এজেন্ট বুলি কৈছিলে কাৰণ মই জানো দুখন দেশৰ মাজত যেতিয়া ট্ৰিটি হয় এইবিলাকই মানে ভান্দামি কৰি পেলাই লাভ নাই মই যোৱা নাছিলো আৰু সেই কাৰণে মই স্পষ্টভাৱে কওঁ কাৰণে হয়তো এমএলএ বিধায়ক হ'ব পৰা নাই আৰু এমএলএ বিধায়ক হোৱাটোৱে মোৰ একদম উদ্দেশ্য নহয় মই বিধায়ক হোৱাটোৱে মানে উদ্দেশ্য নহয় কিন্তু মই নীতি আৰু নৈতিকতাৰ লগত মই আপোচ যেতিয়া পৰা মই নিজক মানে হিমানখিনি সংযম কৰিব পাৰিছো বুলি মোৰ নিজৰ বোধগম্য হৈছে মই কৰা নাই আপোচ সেইকাৰণে বহুতে মোক বেয়াও পায় মই পলিটিচিয়ান বহুতে মোক বেয়া পায় কিন্তু পাব্লিকৰ যিবিলাক সহজ সৰল মানুহ তেওঁলোকক মোক ভাল পোৱা মানুহ বহুত আছে নিশ্চয় এতিয়া আপোনাৰ গৌৰৱ গগৈ কথালৈ আহোঁ গৌৰৱ গগৈ বিষয়লৈ বহু সাধাৰণ জনতাই কয় যে বিজেপি বুলি ক'লে হিন্দুত্ববাদ আৰু গৌৰৱ গগৈ কংগ্ৰেছ বুলি ক'লে আপোনাৰ একাংশৰ যিসকল আমি সন্দেহযুক্ত বুলি আমি সাধাৰণ জনতাই যাক কৈ থাকে কি ক'ব আপুনি চাওক এইটো হৈছে এটা প্ৰপগেণ্ডা এইটো গৌৰৱ গগৈৰ প্ৰতি শংকা থকাৰ কাৰণে এইটো এটা প্ৰপগেণ্ডা কংগ্ৰেছ ইজ এ সেকুলাৰ পাৰ্টি আমি হৈছে ধৰ্ম নিৰপেক্ষ পাৰ্টি সংবিধান বিশ্বাস কৰা পাৰ্টি সংবিধানতে আমাক এই ধৰ্ম নিৰপেক্ষতাৰ কথাটো কোৱা হৈ আছে আৰু বিজেপি হৈছে এটা ভণ্ড পাৰ্টি তেওঁলোকে গোটেই সংবিধানখনকে তেওঁলোকে নস্বাত কৰিব বিচাৰিছে বিজেপিয়ে নামাজো পঢ়ে বিজেপিয়ে মুছলমানৰ ঘৰত ঈদ খাবলৈও যায় বিজেপিয়ে সামগ্ৰী উদাহৰণ দীপলু ৰঞ্জনে বিজেপিত ঘৰে ঘৰে গৈ পেলাই দুৱা লৈ ফুৰিছে হেতু অফ কেমেৰা আমি যেনিবা দুৱাটো অফ কেমেৰা অন কেমেৰা যেতিয়া যাও আমি অন কেমেৰা কৰো তেওঁলোকে অফ কেমেৰা কাম কৰে গতিকে তেওঁলোকৰ গোটেই কথাবিলাকে হৈছে ভণ্ডামি কথা হিন্দু আমাতকে বেছি হিন্দু তেওঁলোক নেকি মই ব্ৰাহ্মণ ঘৰৰ ছোৱালী গোসাই ঘৰৰ বোৱাৰী মই ভালকে 12টা মাহত 13টা পূজা পাতা এগৰাকী ব্ৰাহ্মণ ঘৰৰ মই ছোৱালী গতে হিন্দুত্বৰ কথাটো আমাক তেওঁলোকে বিজেপিয়ে শিকাব নালাগে মই ভাল হিন্দু হিন্দু কথাটো হৈছে কালচাৰ এটো সভ্যতা
কোনেও কাকো ঘৃণা নকৰাটোৱে সনাতনী সনাতনীৰ কথা এওঁলোকে নাজানে একচুৱেলি সনাতন ধৰ্মৰ অৰ্থটোৱে হৈছে এটা ধৰ্মই আনটো ধৰ্মক ৰেছপেক্ট কৰা আৰু এতিয়া সনাতনীক নস্বাত কৰিছে এওঁলোকে সনাতন কৈ এওঁলোকে মিয়া ইছলাম অশান্তি এই কথাবিলাক কয় এই কথাবিলাক একচুৱেলি মানে সনাতনীৰ পৰিপন্থী হয় সেইকাৰণে মই আপোনাক কৈছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া এটা স্থিতপ্ৰজ্ঞ এটা ভিজনাৰী খুব লাৰ্নেড পঢ়া শুনা থকা স্থিৰ এজন নেতা গৌৰৱ গগৈ এটা সপোন আছে যে অসমত কিবা এটা ডিফাৰেন্স আনিব আৰু গৌৰৱ গগৈ টিমত আমি সকলোৱে অসমত ২৬ত চৰকাৰ আনিবৰ কাৰণে সংকল্পবদ্ধ আৰু যুৱ সমাজ মহিলা সমাজ অসমৰ সুধী সমাজ ভোটাৰ ৰাইজ সকলোৱে সংকল্প লৈছে যে বন্ধ হোৱা কংগ্ৰেছৰ দিনত আৰম্ভ কৰা বন্ধ হোৱা স্কুলবিলাক খুলিবলগীয়া হ'লে পুনৰ কংগ্ৰেছত গাদীত আনিব লাগিব বস্তুৰ দাম যি বৃদ্ধি হৈছে বৃদ্ধি ৰোধ কৰিবৰ কাৰণে কংগ্ৰেছক পুনৰ ক্ষমতালৈ আনিব লাগিব আপোনাক মই কৈছোঁ য'ত য'ত কংগ্ৰেছৰ চৰকাৰ আছে তাত 500 টকাত এতিয়াও চিলিণ্ডাৰ পায় তাত 200 ইউনিট বিজুলী এতিয়াও ফ্ৰী পায় হেল্থ আৰু এডুকেশ্যন ফ্ৰী আজি তাৰিখত বিজেপিয়ে বহুত কথা কৈছিল আয়ুষ্মান কাৰ্ডৰ কথা আপোনালোকে চাগে এতিয়া পাহৰি গ'ল প্ৰত্যেকখন হস্পিটেলে এতিয়া আয়ুষ্মান কাৰ্ড দেখুৱালে ৰোগীক আপোনাৰ এতিয়া ট্ৰিটমেণ্ট নকৰে কাৰণ হস্পিটেলে বিল পোৱা নাই 1 তোলাকে সোণ নৱবিবাহিতক দিম বুলি কৈছিলে দিব তেওঁলোকে নোৱাৰিলে অমৃত বৃক্ষত তেওঁলোকে 10,000কে দিব বুলি মানুহক কৈছিলে সেলফি তুলিবলৈ গোটেই সহজ সৰল মহিলাবিলাকে এনড্ৰইড মোবাইল 10,000 টকা দি লোনত ল'লে ইএমআইত লৈ 10,000টোতো নেপালে এতিয়া ইএমআই মাৰি থাকিবলগীয়া হৈছে সেইটোৱে কৈছে অমৃত বৃক্ষ অমৃত কলহৰ নামত গোটেই পাৰি লগোৱা চাদৰ লগাই নচোৱালে কি কৰিলে ৰামঠগন দিলে মাইক্ৰ ফাইনেন্সৰ নামত ৰামঠগন দিলে এতিয়া চক্ৰবৃদ্ধি সুদত বেংকৰ পৰা তেওঁলোকৰ তালে নটিচ গৈছে তাৰ পিছত আপোনাৰ তেওঁলোকে বিভিন্ন অৰুণোদয় নামত ভুৱা ফৰ্ম যোৱা লোকসভা নিৰ্বাচনত প্ৰচাৰ কৰিলে এতিয়া অৰুণোদয় 2 মাহ দিয়ে 3 মাহত ৰিনুৱেলত গ'লে কাউন্সিলৰে 700 পৰা 500 টকা লয় লোৱাৰ পিছত মানে তাৰ পিছত আকৌ 2 মাহ দিয়ে আকৌ 3 মাহ নিদিয়ে পুৰণাখিনিক কাটি আকৌ নতুন মানুহক লৈছে গতিকে এইবিলাক যিবিলাক দুৰ্নীতি চলি আছে অত্যন্ত দুৰ্ভাগ্যজনক কথা মুখ্যমন্ত্ৰীৰ নাকৰ তলে দিয়ে চলি আছে গতিকে এই কথাবিলাক অসমৰ ৰাইজে বুজি পাইছে আমি অসমৰ প্ৰেক্ষাপটত যদি চাওঁ অকণমান জনসাধাৰণ শংকিত হৈছে এইবাৰ 2026ত ইলেকশ্যনটো অকণমান শংকিত হৈছে কাৰণ আপোনালোকে দেখিছে আপোনালোকৰ ৰকিবুল হুছেইন ডাঙৰীয়াক নগাঁৱত প্ৰহাৰ কৰা যিটো পৰিৱেশ এটা সৃষ্টি হৈছে ইয়াক কি বুজায় আপোনালোকে কি ভাবে যে 26তে বা সাধাৰণভাৱে ইলেকশ্যনটো হ'ব নে ইয়াৰ অকণমান আপোনালোকে ভয় শংকা জনসাধাৰণৰ মাজত থাকিব চাওক জিপাত হৰ বালিলে হেপাত সুগ্ৰীবলে যদি আপুনি তেনেকুৱা সদায় মানুহে সহ্য নকৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সামগুৰিত যেনেকৈ এমপি বিধায়ক গোটেইবিলাকক যোৱা নিৰ্বাচনত গাড়ী চাৰি ভাঙি তাৰপিছত ৰকিবুল হুছেইন ডাঙৰীয়াক মাৰপিট কৰা হ'ল কোনো ভূপেন বৰাক নাক মানে দি পেলাই নাক ভাঙি তেজ উলিয়াই দিয়া হ'ল তাৰপিছতো কালপ্ৰিত গছৰ তলত থাকিলে এই কথাটো যদি হিমন্ত বিশ্ব শৰ্মাই বাহবাহী লৈছে যে মোৰ মানুহ লগাই মই কৰিছোঁ সেইটো কথা বেকফায়াৰ কৰে কেতিয়াবা এই কথাটো পাহৰি নাযাব শ্ৰীলংকালৈও চাব বিভিন্ন জেগাত চাব ডাঙৰ ডাঙৰ বাঘা মানে পলিটিচিয়ানৰ ঘৰত ৰাইজ সোমাই যেতিয়া ৰাইজৰ ধৈৰ্যৰ চুটি বান হেৰাই যাব তেতিয়া কিন্তু কোনো গুৰু গোসাই নামানা হ'ব কিন্তু সাধাৰণ জনতা ওলাই আহিবলৈ ভয় কৰা হৈছে শংকিত হৈছে শংকা তেতিয়ালৈকে হ'ব যেতিয়ালৈকে মানুহে খাই বৈ থাকিব পাৰিব এতিয়া মানুহৰ হাতত চাওক পথাৰত চন পৰিছে এতিয়া আপোনাৰ জলসিঞ্চন ব্যৱস্থা কৰিব লাগে তাত মানুহৰ পানী ব্যৱস্থা কৰিব পৰা নাই চিৰাল ফাট দিছে তাত সেইবিলাক ব্যৱস্থা তেওঁলোকে কৰিব পৰা নাই আজি গুৱাহাটীলৈকে যদি যায় এখেতে বুলডোজাৰ লগাই এখেতসকলে মানুহক মিয়া হিন্দু এইবিলাক কৰি আছে কিন্তু কৃত্ৰিম বানপানীত গুৱাহাটীৰ কমেও হাজাৰ হাজাৰ মানুহৰ ঘৰত মানে আপোনাৰ ফাৰ্নিচাৰ পচি এতিয়া অৱস্থা নাইকিয়া অৱস্থালৈ হৈছে বজাৰৰ ক্ষেত্ৰত যদি চাই কোনো অৰ্গেনাইজ মাৰ্কেটৰ কোনো ব্যৱস্থা নাই পৰ্যটনৰ লগত থকা ওলা উবেৰৰ পৰা আদি কৰি যিবিলাক গাড়ী গুৰা আছে সকলো ফাইনৰ ওপৰত ফাইন আজি তাৰিখত অৱস্থা নাইকিয়া এটা অৱস্থালৈ হৈছে ধৈৰ্যৰ শ্ৰুতি যেতিয়া হেৰাই যাব তেতিয়া হিমন্ত বিশ্ব শৰ্মা পুলিচে হিমন্ত বিশ্ব শৰ্মাক প্ৰটেকশ্যন দিব নোৱাৰিব শ্ৰীলংকাৰ উদাহৰণটো আপোনাক মই এটা এক্সাম্পল আপোনাক দিছোঁ নিশ্চয় যেতিয়া শাসকীয় দলত থাকে ৰাজনৈতিক নেতাবিলাক ইমান সম্পদ তেখেতলোকে কেনেকৈ অৰ্জন কৰে কংগ্ৰেছে হওক বা বিজেপি হওক আমি দেখিছোঁ বাতৰি কাকততে হওক টেলিভিশ্যনতে হওক আমি দেখিছোঁ সম্পদৰ ওপৰত সম্পদ তেখেতলোকে বহু ফালৰ পৰা উন্নতি হয় কেনেকৈ হয় ইটছ এ ডিজিজ গ্ৰীডটো যিটো গ্ৰীডটো এটা বেমাৰ
তাৰমানে চাওক আজি তাৰিখত আমাৰ মন্ত্ৰী বিধায়কসকলে পাহাৰসমূহ যিবিলাক সম্পত্তি কৰিছে বেনামী সম্পত্তি কৰিছে মই নাম নকওঁ এজন কংগ্ৰেছতে থকা এটা সময়ৰ মানে বৰাকৰ ফালৰ মন্ত্ৰী এতিয়া কান্দি থাকে ফোন কৰিলে কান্দে সম্পত্তি অজস্ৰ তাৰমানে বেনামী লৈছিলে ইটোৱে লৈ ল'লে সিটোৱে লৈ ল'লে সিটোৱে লৈ ল'লে ঘৰুৱা অশান্তি তেনেকৈ এতিয়া যে যিবিলাক মন্ত্ৰী বিধায়কৰ যিমানবোৰ প্ৰপাৰ্টি আছে নিজৰ নামত ল'ব পাৰিছে নেকি আজি আপুনি মই নাম নোকোৱাকৈ আপোনাক কৈছোঁ এই গীৰ গাইৰ লগতে যিবিলাক কেলেংকাৰী হৈছে পত্নীবিলাকে তেওঁলোকে 35 বিঘা 40 বিঘাকে মাটি লৈছে ইমান সন্মান পোৱাৰ পিছত ৰাজতীৰ্থ পোৱাৰ পিছত নদাই ভদাই সকলোৱে এওঁলোকক চুৰ বুলি সমালোচনা কৰে তাতকৈ দুৰ্ভাগ্যজনক কথা কিবা আছে নেকি আপুনি মুখ্যমন্ত্ৰী আপুনি কিবা ডাঙৰ মন্ত্ৰী আপুনি কিবা 2 নম্বৰ 3 নম্বৰ মন্ত্ৰী আপোনালোকৰ পত্নী ছত্নীয়ে ইমান বেছি সা সম্পত্তি কৰি চুৰ খেদো চুৰ গৰু চুৰ খেদ এইবিলাক কথা যেতিয়া কয় য'ত আত্মসন্মানেই নাই স্বাভিমানেই নাই সেইবোৰ সম্পত্তিৰ কিবা ভেলু আছে নেকি আপুনি আজি মুকেশ আম্বানী বা হ'বলৈ গৈ পেলাই লাভ নাই ন মুকেশ আম্বানী অৰিজিনেলি বিজনেছমেন এতিয়া যদি মুকেশ আম্বানীৰ পত্নীক দেখি আপোনাৰ পত্নীও যদি মুকেশ আম্বানী হ'বলৈ গৈ গুগ্ৰাসে যদি গোটেই ৰাজহুৱা সম্পত্তি গ্ৰাস কৰে তেতিয়াহ'লে আপোনাৰ সেইটো সম্পত্তিৰ কিবা ইজ্জত আছে নেকি কওকচোন আপুনি সেইটো সম্পত্তিটোৰ একো ইজ্জত নাই গতিকে যিবিলাক সম্পত্তি তেওঁলোকৰ হৈছে এইবিলাক হৈছে পাপ কাৰণ ৰাইজৰ মুখৰ ধন কাঢ়ি লৈছে 7000 স্কুল বন্ধ কৰিছে চিন্তা কৰকচোন তাৰমানে কিমান গাঁৱৰ লাখ লাখ ল'ৰা ছোৱালীয়ে পঢ়াৰ পৰা মানে বঞ্চিত হৈছে আজি তাৰিখত 300 ইউনিট বিজুলী ফ্ৰী দিম বুলি কৈ স্মাৰ্ট মিটাৰ লগাইছে মানুহে আজি তাৰিখত ঘৰত যেতিয়া মানুহ মাতে খানা খাই থাকোঁতে লাইনটো ফটককৈ নাইকিয়া হৈ যায় মানুহৰ অভিশাপ লাগিব এইবিলাকত গতিকে এই তেনেকৈ লুণ্ঠন কৰি হেলমেট এটা নিপিন্ধিলে 100 টকা ফাইন কৰিব লাগে 2000 টকা ফাইন কৰি দিয়ে ন' পাৰ্কিঙত ওলাও বেৰৰ গাড়ীখন ৰাখি থ'লে বা টেক্স যদি মানে ক'ৰবাত যদি অকণমান ফাইনটো স্পীডত যায় এতিয়া অনলাইনটো এইকাৰণে কৰি ল'লে এতিয়া পলিউশ্যন কৰিবলৈ গ'লে এই যে গাড়ী গেৰেজত থাকিলেও ফটো আপোনাৰ আহি যাব পাৰে তাৰমানে গাড়ী নাম্বাৰত ফাইন আহি যাব পাৰে এতিয়া অনলাইন পলিউশ্যনত গ'লে এই গোটেইবিলাক মানে চৰকাৰৰ ঘৰত বাকী ৰাখিব নোৱাৰে চৰকাৰে কিন্তু আপোনাৰ জনসাধাৰণৰ ওপৰত বাকীৰ ওপৰত ফাঁকিৰ ওপৰত ফাঁকি কিন্তু চৰকাৰৰ ঘৰত আকৌ আপুনি ক্লিয়াৰ কৰিবলৈ যাওঁতে গোটেইবিলাক ক্লিয়াৰ কৰিলে আপোনাৰ এতিয়া পলিউশ্যনখন 500 টকাত আপুনি ল'ব লাগে কিন্তু পলিউশ্যনত যদি ক'ৰবাত আপোনাৰ ঘৰত যদি ফাইনৰ মাৰি থৈ দিছে এইবিলাক চব ক্লিয়াৰ কৰিলে পলিউশ্যন চাৰ্টিফিকেটখন পাব মানে চৰকাৰে ফন্দিটো কেনেকৈ বনাইছে আপুনি নিজে চিন্তা কৰক নিশ্চয় মই অলপ দিনৰ আগত শিৱসাগৰ গৈছিলোঁ ঘূৰি আহি মই দ্বিতীয় অফিচত মোৰ যিখন পলিউশ্যনৰ চাৰ্টিফিকেট উলিয়াব গৈছোঁ তেতিয়া মোক কৈছে ফাইন লাগিছে আপোনাৰ মই কিহৰ ফাইন তেতিয়া কৈছে আপুনি স্পীডত গাড়ী চলোৱাৰ বাবে ফাইন লাগিছে মই 16000 টকা টেক্স দিবলগীয়া হৈছে সাধাৰণ জনতাৰ সঁচা কথা ক'বলৈ গ'লে বহু কষ্ট পাইছে আমি নকওঁ চৰকাৰখনে কাম কৰা নাই কিন্তু কাম কৰিছে তথাপিতো সাধাৰণ জনতাই মধ্যবিত্ত জনতাখিনি বহু কষ্ট পাইছে আজি যদি আপুনি চাই চানমাৰী ফালে যদি যায় দোকান বন্ধ আছে যিয়ে চুদৰ দোকানত যদি আপুনি যায় দোকান একাংশ দোকান মানে আপোনাৰ বন্ধ বিক্ৰী কৰিবলগীয়া অৱস্থা সাধাৰণ মানে দোকানৰ কথা মই নকলোৱেই কিন্তু এই কথা বাৰ্তাবিলাক যেনেধৰণে কংগ্ৰেছ চৰকাৰে প্ৰতিজন ব্যক্তি ঘৰে ঘৰে নিব লাগিছিল ক'ৰবাত বাধা হৈ পৰিছে নিব নোৱাৰিছে নেকি নিব নোৱাৰিছে কথাটো আপুনি নক'ব বাধা আমি হয়ো যিমানকৈ যাব লাগিছিল হয়তো আমি যাব পৰা নাই এইটো বেলেগ কথা আপুনি যেতিয়া ফাইনৰ কথা ক'লে মই এটা কথা কওঁ আপোনাৰ গাড়ী মানে ফাইন লগাইছে স্পীডত চলোৱাৰ কাৰণে কিন্তু কোনোবা মন্ত্ৰী কইনা ধৰাত গাড়ীয়ে এজন ডেকা যুৱকক ৰাতি কনভয়ত মাৰি থৈ গৈছে সেইবিলাকৰ কিন্তু ন্যায় পোৱা নাই মানুহে তেনেকুৱা কথাও আছে মই মনত পেলাই খালি দিছোঁ আৰু মোৰ চবতছে ডাঙৰ বেমাৰটো কথা নাপাহৰোঁ সেইটোৱে চবতছে ডাঙৰ বেমাৰ দ্বিতীয় কথাটো হৈছে অভাৰব্ৰিজবিলাক আমাৰ ইয়াত হৈছে আপুনি চাব কেইবাখনো অভাৰব্ৰিজ ইমান মানে আপোনাৰ মানে অবষ্ট্ৰাকল আছে আপুনি বিৰাট কেয়াৰফুলি নগ'লে এখন গাড়ীক মাৰি দিলে মানে একেবাৰে 2খন গাড়ী স্পট ডেট হ'ব মানুহৰ সেইবিলাকতো হৈছে কিন্তু তাৰ অভাৰব্ৰিজৰ তলত যিবিলাক মানুহে আজি 30-35 বছৰ অসমীয়া মানুহে দোকান চুকান দি ব্যৱসায় কৰি চলি আছিলে সেই মানুহবিলাকৰ আজি কি অৱস্থা আছে মই আপোনাক এটা কথা কওঁ শুনক এজন PWD চিফ ইঞ্জিনিয়াৰ মই নাম নকওঁ তেওঁ নিজে গম পাব তেওঁ মোক কৈছিলে বাইদেউ চিফ মিনিষ্টাৰক যদি আমি কওঁ তেতিয়া মানে মই মানে তেতিয়া তেওঁ চিফ মিনিষ্টাৰ হোৱা নাছিলে হিমন্ত বিশ্ব শৰ্মা PWD মিনিষ্টাৰ আছিলে সেইজন চিফ ইঞ্জিনিয়াৰ তেতিয়া NHIত আছিলে তেওঁ কৈছিলে আমি যদি কেইখনমান অভাৰব্ৰিজ গুৱাহাটীত বনাব পাৰোঁ বিৰাট প্ৰফিট বোলো প্ৰফিট মানে কেনেকুৱা প্ৰফিট আপোনাৰ যানজঁট কমিব ৰাইজৰ কিবা উপকাৰ হ'ব নে কেনেকুৱা কৈছে নহয় এইটোত চিভিলত মানে এইটো ৱৰ্কত মানে এইটো বহুত প্ৰফিট তাৰমানে চিমেণ্ট ৰড চড এইবিলাক বালি চালি এইবিলাকত বহুত প্ৰফিট হয় গতিকে আমি যদি 2-4খন যদি CMক কনভিন্স কৰাব পাৰোঁ তেতিয়াহ'লে বিৰাট প্ৰফিট দিছ ইজ দ্য মাইণ্ডছেট অফ চিফ ইঞ্জিনিয়াৰ
তেখেতে শুনিলে ভাল পাব মই কেতিয়াবা ৰাজহুৱা কৰিবলগীয়া হ'লে কৈ দিম মইতো মিছা কথা নকওঁ গতিকে সেইটো মাইণ্ডছেটত অভাৰব্ৰিজ বনাইছে কিন্তু অভাৰব্ৰিজৰ তলত থকা অসমীয়া যিখিনি মানুহে 30-40 বছৰে ব্যৱসায় কৰিছে তেওঁলোকৰ অৱস্থা কি হ'ব সেই কথাটো চিন্তা কৰা নাই এটা বহুতে কৈ থাকে খালেও খালে মিয়াই খালে বুলি ক'লে আপুনি মোক কওকচোন স্বাধীনতাৰ পিছৰ পৰা কোনটো মিয়াই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছে মোক আপুনি কওক মুখ্যমন্ত্ৰী কোনোবা মিয়া যে এলোকে কৈ আছে যে মিয়াই খালে বাংলাদেশী মূলৰ খালে বুলি কয় ৰ'ব মই আপোনাক কৈ আছো অসমখন মিয়াই খালে বুলি কৈ পেলাই এলোকে এটা নেৰেটিভ সেট কৰিব বিচাৰে কিন্তু অসমৰ দিছপুৰত স্বাধীনতাৰ পিছত কোনটো মিয়া মুখ্যমন্ত্ৰী হৈছে আপুনি মোক নিজে কওক অসম চুক্তি নক্সাত কোনটো মিয়াই কৰিছে নেকি ডেফিনেটলি নাই কৰা মিয়া দোকানখন চলাই থাকি এওঁলোকে ৰাজনৈতিক দোকানখন ভালকে চলাইছে চলাই লৈ পেলাই অসমখন এফালৰ পৰা শেষ কৰিছে মই আপোনাক কওঁ শুনক আগতে সাহিত্য সভা বুলি ক'লে আমি সৰু যেতিয়া আছিলো সাহিত্য সভাৰ অধিৱেশন বুলি ক'লে আমি মানে এসপ্তাহৰ আগৰ পৰা একদম ঠৌকি বাথৌ হৈ থাকে যে সাহিত্য সভালৈ যাম এইবিলাকত পলিটিকেল আগ্ৰাসন হৈছে নে নাই মন্দিৰ নামঘৰ মোৰ ঘৰৰ মুখতে গাঁৱত এটা মস্ত ডাঙৰ নামঘৰ আছিলে মই কাহানিও দেখা নাই যে নামঘৰত চৰকাৰী কিবা পৃষ্ঠপোষকতা চলিছে আমাৰ প্ৰত্যেক ঘৰ মানুহে নামঘৰত ডনেশ্যন দি বিৰাট ডাঙৰ মণিকূট বিৰাট ডাঙৰ আমাৰ তাতে লক্ষী খুৰা কৰ্ণেল আছিলে না কি আছিলে খুৰা ঢুকালে তেওঁলোকেও মণিকূৰৰ কাৰণে মোৰ খুৰা গগন বৰঠাকুৰ তেওঁ চিফ ইঞ্জিনিয়াৰ ONGCত আছিলে সকলোৱে মিলি আমাৰ গাঁৱৰ প্ৰত্যেক মানুহে মিলি মণিকূট চনিকূট বনাই তেনেকৈ গাঁৱত নামঘৰবিলাক বনায় নামঘৰত আগ্ৰাসন হ'ল সত্ৰ মাতৃৰ বেদখলৰ কথা কৈছে সেই বেদখল মুক্ত কৰিবৰ কাৰণে সত্ৰৰ সেই যাত্ৰাটোত সৰ্বানন্দ সোণোৱালৰ লগত মই তেতিয়া বিজেপিত আছিলোঁ ময়ো যাত্ৰাত আছিলোঁ এতিয়া আপুনি চেতপত্ৰ এটা দিয়কচোন সত্ৰ মাটি কিমান বেদখল মুক্ত কৰিলে এওঁলোকে মানে এফালৰ পৰা সেন্টিমেন্টটো দি সেইটো সেন্টিমেন্ট যেতিয়া ক্লিয়াৰ কৰিব নোৱাৰে বেলেগ এটা সেন্টিমেন্ট লৈ আহে কিন্তু বাইদেউ মই কওঁ আপুনি কৈছে মিয়া শব্দটো যেহেতু আনিছে ময়ো কওঁ একাংশ মই মিয়া বুলি নকওঁ আপোনাৰ সন্দেহযুক্ত বুলি কৈছোঁ যিসকল উচ্ছেদিত তেওঁলোকে কোৱা ৱাৰ্ডটো মই ৰিপিট কৰিছোঁ যিটো উচ্ছেদিত ব্যক্তি আমি দেখিছোঁ এই দল সংগঠনে যে কিয় উজনি অসমলৈ যাবলৈ বাধা দিছে আমি দেখিবলৈ পাইছোঁ ঢিঙত একাংশ ব্যক্তিয়ে থানাখন চলাই দিছিল তাৰ পিছত এখন তাল কেতিয়াও নাবাজে দুখন তাল বাজিব লাগিব আপোনাৰ দেখিলোঁ সিদিনা 65 বছৰীয়া ব্যক্তি এজনে কৈছে যে আমি মৰি যাম আমাৰ থলগিৰি যিসকল মাটি তেখেতলোকৰ পুত্ৰ সন্তানে আমাৰ পৰা কাঢ়ি তেখেতলোকে দখল কৰিব 2 নম্বৰ 3 নম্বৰত কৈছে এজন সংখ্যালঘু নেতাই কি ক'লে অসমীয়া ভাষালৈ প্ৰশ্ন আনিলে তাৰপিছত ক'লে গোলাঘাটত ক'লে মিয়া লেন লাগিব বুলি ক'লে এই কথা বৰ্তাবিলাকে জানো কি দেখিছে আপুনি কি ভৱিষ্যত পৰিকল্পনা কি দেখিছে তেখেত চাওক এইটো এটা পলিটিকেল থাৰ্ড পাৰ্টি ইনফ্লুৱেঞ্চ হৈছে হয় গম পাইছেনে এই গোটেই নেৰেটিভছটো ছেট কৰিবৰ কাৰণে পলিটিকেল থাৰ্ড পাৰ্টি এটা ইনফ্লুৱেঞ্চ কৰা হৈছে আৰু মই মুছলমান সম্প্ৰদায়ৰ প্ৰত্যেকজন ব্যক্তিলে এটা বিনম্ৰতাৰে অনুৰোধ আছে খং মানে চাণ্ডাল খংটো মানুহে সংযম কৰিব লাগে সমান্তৰালভাৱে কিন্তু উগ্ৰ হিন্দুবাদী সকলকলৈও মোৰ এইটো এটা বিনম্ৰ অনুৰোধ থাকিব এতিয়া মই কথাটো আপোনালোকক কৈছোঁ চৰকাৰৰ কাম কি আছিলে চৰকাৰৰ কাম আছিলে কংগ্ৰেছৰ দিনত দুটি সন্তান সুখৰ সন্তান পৰিয়াল এনেকুৱা এটা আমাৰ কিবা এটা আছিলে ন ডায়লগ এটা দুটি সন্তান সুখী পৰিয়াল দুটি সন্তান এই পপুলেশ্যন কণ্ট্ৰলৰ কামটো চৰকাৰে সেইটো কাম কৰিব লাগে নে নালাগে পপুলেশ্যন কণ্ট্ৰলটো খুব জৰুৰী আছে জনসংখ্যা যিটো মানে নিৰ্মূল কৰাৰ যিটো এটা মুখ্যমন্ত্ৰীয়ে ডাঙৰীয়াই কয় এইটো কণ্ট্ৰল কৰিছোঁ বুলি নাই ৰ'ব মই সেইকাৰণে মই আপোনাক কৈ আছোঁ দ্বিতীয় কথাটো হৈছে মাইনৰিটি যিবিলাক ইণ্টেৰিয়ৰ জেগা আছে আপোনালোকে চৰ চাপৰি কিমান ঘূৰিছে মই নাজানো কিন্তু মই যিবিলাক জেগাত ঘূৰিছোঁ তাত বহু জেগাত বানপানী গৰাখহনীয়াত মানুহ গৃহহীন হৈছে ভূমিহীন হৈছে ক'ৰবাৰ পৰা আহি ক'ৰবালৈ টিংপাতৰ ঘৰ বনাই আছে দেখাত সন্দেহযুক্ত নিচিনা লাগে মই এতিয়াও কৈছোঁ সন্দেহযুক্ত হ'লে বিতৰণ কৰক আমাৰ কোনো আপত্তি নাই আইনৰ আওতাত পৰি যি কৰিব লাগে আসাম একৰ্ড অনুসৰি আৰু ৭১ৰ ২৫ মাৰ্চৰ আগৰখিনিক ৰাখি বাকী যদি আহিছে যাব দিব লাগে কিন্তু নিয়মটো এনেকুৱা নেকি যে তেওঁলোকে আমি যে কা বিৰোধ কি কাৰণত কৰিছিলোঁ তেওঁলোকেতো ২০১৪ চনত ৩০ অক্টোবৰলৈকেতো মানুহ আহাটো ৱেলকাম কৰি আছে তেওঁলোকে ৱেলকাম কৰি আছে গতিকে মই আপোনাক এটা কথা কৈছোঁ চৰকাৰে আন্তৰিকতাৰে কামবিলাক কৰিব লাগে সঁচাকৈ যদি ক'ৰবাত সন্দেহযুক্ত নাগৰিক আছে দুইখন দেশে এতিয়াতো ডাবল ইঞ্জিন চৰকাৰ
ভাৰত চৰকাৰ আৰু অসম চৰকাৰ দুইখনটো তেওঁলোকৰ চৰকাৰ কিয় তেওঁলোকে এটা ডিপৰ্টেশ্যন মানে ট্ৰিটি এটা ভালকে বনাই তেওঁলোকে কিয় বিতৰণ নকৰে 65 জনকে খেদিব নোৱাৰিলে তেলে অশান্ত কৰি কিবা লাভ আছে নেকি আপোনালোকে মিয়া বুলি কৈ মুছলমান মানুহখিনি পঢ়ি শুনি থকা নতুন যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীক মানসিকভাৱে কিমান হিউমিলিয়েট কৰিছে হেতুটো আমি চাব লাগিব আজি তাৰিখত যদি আপুনি সন্দেহযুক্ত বুলি সকলোকে সজাই দিছে নহয় উজনিত থকা যিখিনি মুছলমান মানুহ যি বিহু দিনাখন মই নিজে উজনি যোৰহাটৰ ছোৱালী মোৰ বোৱাৰী তাত বিহু দিনাখন ৰিহা মেখেলা পিন্ধে কিন্তু আজি সেই মুছলমানখিনিও নিজকে এনেকুৱা হীনমন্যতাত ভুগিছে যে আমিও মিয়া নেকি এই মিয়া শব্দটোৰ যিটো অপ্ৰপ্ৰয়োগ হৈছে এইটো একচুৱেলি বাধা দিব লাগে এইটো বস্তু হ'ব নালাগে আৰু হিমন্ত বিশ্ব শৰ্মাক কৈছো ডাবল ইঞ্জিন চৰকাৰ সন্দেহযুক্ত যদি কোনোবা অবৈধ ভাৰতীয় আছে তেতিয়ালে তেওঁলোকক বিতৰণ কৰক আকৌ তাকে নকৰি 50,000 টকাও দিছে মাটিও দিছে বুলডোজাৰ লগাইছে এইবিলাক তালিভালি বেবেৰিবাং কথাই একচুৱেলি অসমখন অশান্ত নকৰিবৰ কাৰণে কৈছো দ্বিতীয়তে উজনিত 2-4 জন নেতাক একেবাৰে যিটো চৰকাৰী পৃষ্ঠপোষকতাত মোৰ আইজনিক জয় আই অসম মাইজনিক আইজনিক মই বচাব লাগিব জয় আই অসমকে 2-এজন মানুহৰ কাৰণ বসুৱা ঠিকা দিছে নেকি এইটো ঠিকাদাৰৰ কন্ট্ৰাক্ট নেকি এইটো তেনেকুৱা কথা নহয় জয় আই অসমৰ কাৰণে ময়ো ৰেসপন্সিবল আপুনিও ৰেসপন্সিবল 2-4 জনে কাম নকৰি মই আপোনাক এটো কথা এই কাৰণে লগত কৈছো অসমীয়া যুৱকে যদি ৰুজি ৰুটি ব্যৱসায় বাণিজ্য নকৰি কেৱল জয় আই অসম মোৰ আইজনী মোৰ মাজনী এইবোৰ কথা গাই থাকিলে তেতিয়ালে তো আৰু মিয়া লাগিব বাংলাদেশে সোমাব তেতিয়ালে অসমৰ বজাৰ পথাৰ যেতিয়ালৈকে অসমৰ খিলঞ্জে মানে দখল কৰিব নোৱাৰিব তেতিয়ালৈকে মোৰ আইজনীৰ কথা ঠিকা লৈ পেলাই লাভ নাই নিশ্চয় অসম গণ পৰিষদৰ কথা নকওঁ বিদেশী বহিষ্কাৰ হ'বৰ কাৰণে তেখেতলোক জন্ম হৈছিল আমি সিদিনা 2 মাহৰ আগত দেখিছো যে কেইজনমান বাংলাদেশী আহি অসমত প্ৰৱেশ কৰিছে এই সিদিনা 2 মাহৰ আগৰ ঘটনা কংগ্ৰেছ চৰকাৰ 15 বছৰ থাকিল বিজেপি চৰকাৰ 9 বছৰ হ'ল এই 10 বছৰ হ'বই আৰু অসমৰ যিটো বৰ্ডাৰ বাউণ্ডাৰী বন্ধ কৰিবৰ ব্যৱস্থা কংগ্ৰেছেও নকৰিলে বিজেপিও নকৰিলে কি কৰিব আপুনি মই আপোনাক কৈছো শুনক এতিয়া আপুনি কংগ্ৰেছৰলে ব্যাকফায়াৰ কৰিব নালাগে কংগ্ৰেছৰ কথা বাদ দিয়ক এওঁলোকেতো সব কৰিম বুলি আহিছিলে বিশ্বগুৰু হ'ব আহিছে जो 7 साल नहीं कर पाया 7 महीना दीजिए करके दिखाएंगे বুলি আহিছে সদিচ্ছা নাই নেকি না হেতুৱে মই আপোনাক কৈছো সদিচ্ছা থকাটো পলিটিচিয়ানৰটো সদিচ্ছা আৰু আন্তৰিকতা লাগিব বিজেপি ডাবল ইঞ্জিন চৰকাৰৰ দিনত বৰ্ডাৰৰ পৰা যদি ইয়াত বাংলাদেশী ধৰিব পাৰিছে তাৰ মানে বিজেপিৰ বৰ্ডাৰ সিকিউৰিটি ইজ ফেইল হোম ডিপাৰ্টমেন্ট ফেইল এটোটো হোম ডিপাৰ্টমেন্টৰ ভিতৰত পৰে এটো তেওঁলোকৰ সেলফ কন্ট্ৰাডিক্টৰি হয় নে নহয় গুটে কথাটো দুৰ্ভাগ্যজনক কথা কিয় বৰ্ডাৰ এতিয়ালৈকে সিল কৰিব পৰা নাই বহুত ডাঙৰ কথা কয় একেবাৰে তেওঁটো কিবা নৰেন্দ্ৰ মোদীয়েতো এনেকুৱা কথা কয় একদম মানে আৰু অমিত শাহে এনেকুৱা কথা কয় একেবাৰে বানপানী নাইকিয়া কৰি দিব তালাব বনাই কথাবিলাক এনেকুৱাকে কয় মংগেৰীলাল কি হচিন স্বপ্ন প্ৰ্যাকটিক্যালি যদি চাবলৈ যায় ফেক গুটে কাৰবাৰটো আৰু এতিয়া মই আপোনাক সেইকাৰণে আপোনাক কৈছো যে ডাবল ইঞ্জিন চৰকাৰখনে গুটে কথাবিলাক বাকি আৰু ফাকি কৰিছে মানুহক সপোন দেখুৱাইছিলে সপোনত মানুহ বিক্ৰী মানে মানসিকভাৱে গৈ সপোন বিক্ৰী কৰিছিলে যে একদম 15 লাখ কে টকা দিব 2 কোটি কে চাকৰি দিব 16 মেত সকলো বিদেশী তালিটুপুলা বানি যাব কি নীৰৱ মোদী বিজয় মালিয়া এইবিলাক তালিটুপুলা বানি ইণ্ডিয়ান পইচা লৈ পেলাই গ'ল ডিমনিটাইজেশন কিমান সুপাৰ ফ্লপ মানে এটো ওয়াৰ্ল্ডৰ ভিতৰত সবচে বিগেষ্ট ফ্লপ যদি ডিমনিটাইজেশন 2000 টকিয়া নোট আনিব সন্ত্ৰাসবাদী নাহিব পেহেলগাম পুলৱামা মনত পেলাই দিয়ক এইবিলাক কথা কৈ শেষ নহব আপোনাৰ একেবাৰে ডিমনিটাইজেশন কৰিলে সন্ত্ৰাসবাদী হিচত পইচা না যাব সন্ত্ৰাসবাদীক ৰঙা চেকু দেখিলে চাইনা এফালৰ পৰা আগ্ৰাসন কৰিছে চাইনা কথালে বাদে দিলো মই অৰুণাচলৰ সীমান্তত যাওক নাগালেণ্ড যাওক মেঘালয় যাওক ডাবল ইঞ্জিন চৰকাৰ একদম মুখত জিপ লগাই বহি আছে চাইনাই ৰঙা চেকু দিয়ে একেতে নেদেখা ভাও ধৰে নৰেন্দ্ৰ মোদীয়ে নিশ্চয় এতিয়া আমি অসমৰ প্ৰেক্ষাপটত হয় আমি হৰুকালত তেতিয়া আছিল তেতিয়া গৰু বাট বুলি কওঁ আপুনি নিশ্চয় চিনি পায় মই গাঁৱত ডাঙৰ হৈছো হয় আমি দেখিছো সেই সময়ত কংগ্ৰেছ চৰকাৰ দিনত সেই ৰাস্তাবিলাকক তেখেতলোকে ঢুকি পোৱা নাছিল যে সেইবিলাক ৰাস্তা তেনে ধৰণে আছিল 15 বছৰ কৰবাত কি জানি বিজেপিয়ে ৰাইজৰ হৃদয়ত সোমাবলৈ চেষ্টা কৰিছে কাৰণ সাধাৰণ জনতাই কি ভাবে যে এটা ৰাস্তা যেতিয়া হুচল হয় তেতিয়া যাতায়াত কৰিবলৈ সুবিধা পায় এতিয়া আপুনি চাবচোন গাঁৱৰ বিলাকত ৰাস্তা হুচল হ'ল গৰু বাটটো ৰাস্তাটো ভাল হৈ গ'ল
সুচল হৈ পৰিল চাইকেলে হওক স্কুটি হওক সকলোখিনি যায় গাঁৱৰ খেতি কৰিবলৈ হ'লেও স্কুটিখন লৈ যায় এই ক্ষেত্ৰত আপোনালোকে কি কৰিব যিখিনি কংগ্ৰেছ চৰকাৰে 15 বছৰত সেইখিনি ব্যৱস্থা কিন্তু নকৰিলে এতিয়া কিন্তু বিজেপিয়ে সেইখিনি কৰিছে কিন্তু চাওক আপুনি কথাটো যিটো কথা কৈছে কথাটো তেনেকুৱা নহয় মাটি আপোনাৰ দেউতাই ধৰক মই আপোনাক এক্সাম্পল দিছো মাটিখন আপোনাৰ দেউতাৰ ঘৰ বনাই থৈ দিছে আপুনি এটা ৰং দিছে কাৰণে আপুনি দেউতাক নস্তাত কৰিব পাৰিব নেকি স্বাধীনতাৰ পিছৰ পৰা যিমান স্কুল কলেজ ৰাস্তা ঘাট বিজুলী পানী দলং যিমান হৈছে গোটেইখিনি কংগ্ৰেছৰ দিনত হৈছে আৰু এতিয়া ৰাস্তা গভৰ্ণমেণ্ট দিছে কন্টিনিউয়াস প্ৰসেস কংগ্ৰেছৰ দিনত যদি 70টা ৰাস্তা হৈছে তেলে 30টা ৰাস্তা বিজেপিৰ দিনতো হৈছে কংগ্ৰেছ ফেইল হৈছে কোনটোত মাৰ্কেটিং কৰিব পৰা নাই কংগ্ৰেছে মাৰ্কেটিং কৰিব পৰা নাই আপুনি বগীবিল দলঙৰ কথা মনত আছে নিশ্চয় তৰুণ গগৈ ডাঙৰীয়াক যাবলৈ পাৰমিশনে দিয়া নাছিল গলে মাৰ্কেটিংটো এলোকে সুনতেল খানি মাৰ্কেটিংটো ঠিক কৰিছে কংগ্ৰেছ মাৰ্কেটিংত সুপাৰ ফ্লপ এলোকে কৰাবিলাক দেখুৱাব পৰা নাই আজি এই সময়ত কয় বগীবিল দলঙৰ কাৰণে যি সময়ত চেণ্ট্ৰেলে পইচা দিব লাগিছিল কিন্তু সেই পইচাটো বন্ধ কৰি ৰাখিছে এতিয়া যদি 4 লেনৰ কথা কয় 4 লেনটো বাজপেয়ী দিনত যেটো আছে এটা ডাবল ইঞ্জিন চৰকাৰ আপুনি আপাৰ আসামলৈ যাক 4 লেনৰ কাম আজি 17 চনত কমপ্লিট হ'ব বুলি তেওঁ কৈছিল আজিলৈকে হোৱা নাই 17 চনত আছিল আপোনাৰ 180 টকা সিমেন্ট এটা 450 সিমেন্ট আমি পেনাল্টি ভগি আছো মানুহে এই কথাবিলাক বুজি পোৱা নাই গটিকে চাওক সৰকাৰ ইটসেলফ ইজ এ কন্টিনিউয়াস প্ৰসেস আজি এখন চৰকাৰে কাম কৰি গৈছে কিবা এখন দলঙৰ আধা হৈ থাকিলে ইখন চৰকাৰে আহি পেলাই কৰিব যদি এতিয়া আধা হৈ থকা দলংখন ইখনে কমপ্লিট কৰোতে যদি হিখন চৰকাৰে কয় যে মই ক্ৰেডিট লৈছো দুৰ্ভাগ্যজনক কথা সবতছে ডাঙৰ কথা যে কংগ্ৰেছে এটা কাম কৰিছিলে কংগ্ৰেছে অসমৰ সকলো থলুৱা মানুহক আৰ্থিকভাৱে সচ্ছল কৰি ৰাখিবৰ কাৰণে কিছুমান অৰ্থনৈতিক আঁচনি দিছিলে হাত পাতা আঁচনিটো দিয়া নাছিলে মানুহক খুটা দিছিলে গামুচা বৈ নিজে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছিলে গাহৰি দিছিলে হাঁহ দিছিলে কুকুৰা দিছিলে গৰু দিছিলে এনেকুৱা বিভিন্ন ধৰণৰ সেইখিনি দিওতেও মই আজি ক'ব লাগিব ন ৰাস্তা ঘাটো বনাইছিলে সেইখিনি দিওতেও কৰবাত কেতিয়াবা 2 টকা পইচা দিহে ল'বলগীয়া হৈছিল আজি কিন্তু বিজেপি চৰকাৰখনে একাউণ্টত পইচাটো দিয়ে কিন্তু সেই সময়ত কংগ্ৰেছ চৰকাৰ যেতিয়া আছিল ধৰি লওক ব্লকৰ প্ৰেসিডেন্টজনে হওক কোনোবাজনে অকমান কমিশন এটা খাইহে দিছিল বুলি ৰাইজে কয় সেইভাবে কি জানি অকনমান মানুহ এটো আপোনাৰ ৰং ইনফৰমেশন এতিয়া অৰুণোদয় ফৰ্মৰ কাৰণে আপুনি মোৰ লগত বলক কেমেৰাটো লৈ অৰুণোদয় ফৰ্মৰ কাৰণে 700 টকা আকৌ ফৰ্মখন নিবৰ কাৰণে 700 টকা দিব লাগে কৃষক নিধি যেটো আছিল তাত কিমান 6000 মানে ভুয়া বেনিফিচিয়াৰি ওলাইছে ডিজিটালি দে এমজি এনৰেগা এই এনৰেগাৰ কামবিলাক কংগ্ৰেছৰ দিনত জব কাৰ্ডৰ কাম হৈছিল এতিয়া আপুনি খবৰ লকছন জব কাৰ্ডত কি হৈছে ৰেশন কাৰ্ড এখন লব গলে কিমান পইচা দিব লাগে পিডব্লিউডিত কিমান পাৰ্সেন্টেজ দিব লাগে জেজেএমলে হওক আপুনি জেজেএমলে হওক কোটি কোটি টকা আপোনাৰ দি পেলাই ললে এতিয়াটো বিলটো পোৱাই নাই কাম লওঁতে পইচা দিছে বিল কিন্তু এতিয়া পোৱা নাই কৰাপশনটো এতিয়া আজি তাৰিখত বিজেপি চৰকাৰ দিনত ইটস নট এ সাবজেক্ট কিন্তু হেতু কংগ্ৰেছ চৰকাৰে মানে আনিব লাগিছিল কৰাপশনৰ বিষয়লৈ আপোনালোকে পঢ়া নাই বুলি কয় বহু ৰাইজে পঢ়া নাই মানে এটা হেতু কলে জেল দি যায় আমি যিবিলাক কথা কও কলে মানহানি গোচৰ দিয়ে কিবা কিবি গোচৰ দি দিয়ে গতিকে কাৰ আপোনাৰ প্ৰত্যেকটো মানে গোচৰটো চলাই থাকিব নোৱাৰে গতিকে আপুনি আজি তাৰিখত সঁচা বাতৰি এটা দিলে কত কোন চেনেলত কাম কৰ তো মালিকক গৈ পেলে লগাই দিম গতিকে মানুহে সন্মানটোলেও ভয় কৰে আত্মসন্মানলেও গাঁওবিলাকত যেতিয়া আপুনি গাঁৱত যায় ঘূৰি ফুৰে আপুনিতো বহু অসমখনত ঘূৰে গাঁওবিলাকত যেতিয়া যায় তেতিয়া আপুনি চাবচোন গাঁওবিলাকত যেতিয়া আপোনাৰ 100 মিটাৰ দূৰে দূৰে মদৰ দোকান বৃদ্ধি পাইছে মানে আপোনাৰ গেলামালৰ দোকানৰ ভিতৰতো মদৰ দোকান বৃদ্ধি হৈছে ইয়াৰ পৰা নতুন প্ৰজন্ম বাৰু কি হ'ব ভৱিষ্যতটো কি হ'ব যে মদবিলাক যে বৃদ্ধি কৰিছে কি ক'ব আপোনালোকে কংগ্ৰেছ চৰকাৰ আহিলে ইয়াৰ পদক্ষেপ কেনেকৈ ল'ব ডেফিনেটলি 7000 স্কুল বন্ধ হৈছে প্ৰায় 6-7 লাখ ল'ৰা ছোৱালী স্কুল এৰিছে মদৰ দোকান বৃদ্ধি হৈছে আৰু বন্দুকৰ লাইসেন্স দিব লবৰ কাৰণে উৎসাহিত কৰিছে আৰু তাৰ পিছত কি হ'ব বুলি কৈছে চুৰ ডকাইত হ'ব মাক দেউতাককে হত্যা কৰিব এনেকুৱা দিন হৈয়ে আছে আজি তাৰিখত মানুহৰ সংস্থাপন নাই ল'ৰা ছোৱালীয়ে আজি তাৰিখত সুইসাইড কেছ বাঢ়ি গৈছে কাৰণ ল'ৰা ছোৱালী 80-90% পোৱাৰ পিছত দেখে যে মোৰ কোনো সংস্থাপন নাই থকা পিছত ফ্ৰাষ্ট্ৰেচন আহে আৰু মাক সকলেও আজি তাৰিখত এনেকুৱা এটা আঁচনিৰ মাজত মহিলা সমাজক উলিয়াই লৈ অহা হৈছে সেই জালখনৰ পৰা এতিয়া ওলাব নোৱাৰে 10টা বজাৰ লগে লগে মহিলা গোট লৈ 10 জনী 10 গৰাকী মহিলা গৈ উলাই যাব লাগে গোটৰ হিচাপ এটো হিচাপ মাৰি আৰু এটা হিচাপ আজি তাৰিখৰ গ্ৰাম্য অঞ্চলৰ মহিলা যদি আপুনি ভালকে খুধে
কোনো এগৰাকী মহিলা দুই এগৰাকীক বাদ দি প্ৰত্যেকে যদি আজি তাৰিখত মৃত্যু হয় বন্ধন বা গোটৰ ধাৰত বা মাইক্ৰ ফাইনেন্সৰ ধাৰত মৰিব লাগিব এই জালখনত কোনে পেলাই দিলে বিজেপিয়ে পেলাই দিলে কংগ্ৰেছৰ দিনত আগতে এটো হোৱা নাছিলে যি দিছে ওৱান টাইম দিছে আৰু কংগ্ৰেছৰ দিনত মহিলা এনেকে তৰুণ গগৈ ডাঙৰীয়াই যিটো ব্যৱস্থা কৰিছিলে মহিলা এনেকে মেৰ পাকত সোমোৱা নাছিলে কেমেৰাটো লৈ পেলাই যাবচোন উপায় নাই এতিয়া তেওঁলোকৰ হাতত এতিয়া এনেকুৱা এটা অৱস্থা হৈ গ'ল সেই উপায় নাইকিয়া মহিলাখিনিক ভয় দেখুৱাই যে এই উপায় নাইকিয়া জালটোৰ পৰা ওলাব নোৱাৰিবি যদি বিজেপি নকৰ তেতিয়াহ'লে তহঁতক মানে আৰু ক্ষত ফচি যাব গতিকে এই যে ক'বাত লাখপতি বাইদেউৰ কথাটো কিমান ডাঙৰ ফাঁকি দিলে লাখপতি বাইদেউত প্ৰথমতে 25,000 টকা ভৰাব তাৰপিছত স্কিম দিব স্কিম দিয়াৰ পিছত 10 জনীয়া গোটটোত 1 লাখ দিব তেলে কেনেকৈ লাখপতি হ'ল 10,000 হে হ'ল এজনী মানুহৰ তাত কিমান সহজ সৰল মহিলা সোপাক বিলাকক উলিয়াই আনি এখন জালত মেৰ পাছত ফচালে মোৰ দুখ লাগে যেতিয়া যাব গাঁৱত গছ এজোপাৰ তলত নীলা কাপোৰ এখন পাৰি 10 গৰাকী মহিলাই এই যে পইচাটোৰ ভাগ বেতৰা কৰি থাকে মোৰ কেতিয়াবা চকু পানী ওলাই যে এনেকুৱাই হ'ল মোৰ আমিও বহুত কষ্টত ডাঙৰ হৈছো মোৰ দেউতাহঁতে বহুত কষ্ট কৰিছিলে কিন্তু মোৰ মাহঁতক কতো হাত পাতিব দিয়া নাছিলে এটো অসমীয়া সমাজৰ স্বাভিমান কাম কৰাটো এটা বেলেগ বস্তু কিন্তু এনেকে পইচা বিচাৰি বিচাৰি ঘৰে ঘৰে ঘুৰি ফুৰাকে এই বন্ধন এই আমুক আজি এখন মহিলাসকলৰ লগত যেতিয়া মই কথা পাতো শুনিবলৈ এটা বেয়া পাব মই সেইকাৰণে হয়তো চাগে জিকিব নোৱাৰো কিছুমান কথাত সঁচা কথা কওঁ তে যেতিয়া মই সুধো যে আপোনালোকে যে ইমান পইচাৰে মেৰ পাছত ঘুৰি আছে আপোনাৰ হাজবেণ্ডে কি কৰে হাজবেণ্ড বিলাক বহু হাজবেণ্ডে এলেহুৱা হৈ গৈছে এওঁ অৰুণোদয় আনিব এওঁ কিবা আঁচনি আনিব এওঁ কিবা গোটৰ পইচা আনিব গিৰিয়েকবিলাক এলেহুৱা হৈ গৈছে বেয়া নাপাব মোক মই মহিলা হিচাপে মহিলাৰে কষ্টতৰ গাঁও পৰিৱেশত হৈছে উপলব্ধি কৰো মেৰ পাকত সোমাইছে ওলাই আহিব নোৱাৰে এই পইচাৰ জালখনত সোমাই থাকিবলগীয়া হৈছে আগতে হাজিৰা কৰি অহা মানুহজনেও ঘৈণীয়েকক গধূলা 100 টকা মুৰ্গী এটা আনি পেলাই ধুনীয়াকৈ বনাই টিপটিৰে খায় এতিয়া হাজিৰা কৰিতে তেওঁ আহেও আহাৰ পিছতো কিন্তু ঘৈণীয়েক এখন তাৰ পিছত আহিব লাগে এই হিচাপটো নিমিলে আপুনি চাবচোন একাংশ দুখীয়া যিসকল ব্যক্তি সেই দুখীয়া পৰ্যায়ে কিছু যুৱক যুৱতীয়ে কিন্তু চাকৰি পাইছে তেখেতলোকে কয় আমি কোনো টকা খৰচ নকৰাকৈ চাকৰি পাইছোঁ তেখেতলোকে কয় যে কংগ্ৰেছৰ চৰকাৰৰ দিনত আমি বহুত টকা দিবলগীয়া হৈছিল বহুত টকা নহ'লে আমি তেতিয়া আমি বাদে দিছিলোঁ বা টকা দিবলগীয়া আমি শুনিছিলোঁ এটা ধাৰা সৃষ্টি হৈছিল যে টকা দিলেহে চাকৰি পায় এতিয়া কিন্তু বিজেপি চৰকাৰে সেইটো আঁতৰি গ'ল বুলি কয় যে টকাৰ কথা নাহে যি মেধাবী তেওঁ চাকৰি পায় কি ক'ব আপুনি প্ৰশ্নটোৱে ভুল আপোনাৰ এই এছআই কেলেংকাৰী যে দিবন ডেকাহঁত যে জেলত গৈছিলে যে পাহৰি গ'ল নেকি আপুনি মনত আছে ইন্দ্ৰাণী ট্ৰবিলদে আত্মহত্যা কৰিবলগীয়া হ'ল কৰাৰ পিছত যে যিকিজনক ধৰিছিলে সিহঁতে কৈছে 50,000কে আমি লৈছো 2.5 লাখকে ওপৰ মহলে লৈছে কিন্তু গাঁৱত যিবিলাক এপইণ্টমেণ্ট পোৱা ল'ৰা ছোৱালীবিলাকে কংগ্ৰেছৰ দিনতো লাখ লাখ চাকৰি যিমান চাকৰি এতিয়া ছেক্ৰেটাৰিয়েটত চলি আছে স্কুল কলেজ যিমান ডিপাৰ্টমেণ্টত চলি আছে চবতো কংগ্ৰেছ দিনৰ চাকৰি এওঁলোকে 10 বছৰত কিমান চাকৰি দিলে 1 লাখ চাকৰি দিলে ৰিটায়াৰমেণ্ট ভেকেন্সি এগেইনষ্টতে দিছে নতুন জব ক্ৰিয়েট কৰিছে নেকি মানুহে নাজানে এই কথাবিলাক এতিয়া এওঁলোকে চাকৰি যিবিলাক দিছে কন্ট্ৰেকচুৱেল চাকৰি দিছে আজি আপোনাক মই পলিটেকনিকৰ আপুনি চিন্তা কৰক ইমান মেধা ল'ৰা ছোৱালী সচ্ছলত তেওঁলোকে আন্দোলন কৰি থাকিবলগীয়া হৈছে সৰ্বশিক্ষা মিছনৰ 1440 গৰাকী শিক্ষক যি মিছনটোৰ কামটো কি যাতে কোনেও লিখা পঢ়া নকৰাকে নাথাকক হেকুত ঘৰে ঘৰে গৈ ল'ৰা ছোৱালী উলিয়াই আনি পেলাই পঢ়ায় 1440 গৰাকী আপোনাৰ শিক্ষকে এই সৰ্বশিক্ষা মিছনৰ অন্নখনত বহি আছে শিক্ষামন্ত্ৰী যাবলৈ সময় হোৱা নাই মই হিসাব দিম নেকি আপোনাক সচ্ছলত কিমান মানুহে এতিয়া যিমানবিলাক চাকৰি হৈছে কন্ট্ৰাকচুৱেল চাকৰি হৈছে টেটৰ চাকৰিবিলাক আপুনি চাওক আৰু আজি কংগ্ৰেছৰ দিনত যিমানে চাকৰি পাইছিলে পুৱা দিনাখনে এটা বস্তু নিশ্চিত আছিল যে মৃত্যুলৈকে মোৰ চাকৰি এটা পালো আৰু পেনশন পাম বিন্দাস এটা লাইফ এতিয়াতো চাকৰি পালেও আকৌ বেলেগ বেলেগ চাকৰিত মাথা মাৰি থাকে কাৰণ এইটো চাকৰি কন্ট্ৰাকচুৱেল কেতিয়া এই চাকৰিটো গুচি যায় তাৰ কোনো ভৰসা নাই কথাবিলাক আপুনি এই বস্তুবিলাক মানুহে একচুয়ালি টেম্পৰি হুকটো লৈছে পাৰ্মানেন্ট তাত কোট কেনা লাগি আছে এই কথাটো মানুহবিলাকে বুজি পোৱা নাই হয় আপুনি স্কুলৰ কথা কৈছে কালি এজন সোণাৰীৰ পৰা এজন ফেচবুক লাইভ মই দেখিছোঁ তেখেতৰ যিখন শিক্ষা অনুষ্ঠান মাত্ৰ 2জন তেখেতে কৈছে মই অকলে এতিয়া শিক্ষা অনুষ্ঠানকেইটা চলাব লাগে যদি মই যদি ভগৱান হ'লো হয় তেতিয়াহ'লে মই 3জন হৈ ল'লো হয় 3টা ক্লাছ কৰিলো হয় আজি তাৰিখত এজন শিক্ষকো কিমানটা ক্লাছ চলাবলগীয়া হৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব না চাওক সেইটোতো দুৰ্ভাগ্যজনক কথা প্ৰথম
প্ৰথম আপুনি যদি উন্নত কাণ্ট্ৰিবিলাকত যায় শিক্ষকবিলাকক VIP হিচাপে ট্ৰিট কৰা হয় আমাৰ মুখ্যমন্ত্ৰীকেও এইটো কেইটা বজাত উঠিলি নিশ্চয় আমাৰ মুখ্যমন্ত্ৰীয়ে কালি মালটো খালি নে নাখালি এই ধৰণৰ অবাইজ কথা আৰু শিক্ষকসকলেও এই ধৰণৰ কথা শুনিবৰ কাৰণে একচুৱেলি প্ৰস্তুত থাকিব নালাগে শিক্ষকেও শিক্ষকৰ মাদকতাটো মানে গাম্ভীৰ্যতাটো আমি এতিয়াও শিক্ষক এজনক দেখিলে মূৰটো দুৱাই দিওঁ সি প্ৰাইমেৰী স্কুলৰে হওক বা কলেজ ষ্টেণ্ডাৰ্ডৰে হওক সেইটো শিক্ষকেও শিক্ষকৰ কথাটো বুজিব লাগিব দ্বিতীয় কথাটো হৈছে শিক্ষকৰ কামটো খিচিৰি বনোৱা আছিল নেকি শিক্ষকৰ কামটোতো সেইটো নহয় গোটেই শিক্ষকক একেবাৰে এজন শিক্ষকে স্কুল চাফা কৰাৰ পৰা খাদ্য পাতি বিলোৱা NGO বিলাকে দিহে যায় বিলোৱাৰ পৰা আদি কৰি গোটেইবিলাক কৰিব লাগে আৰু NGO যিবিলাকক দিছে বহিৰাজ্যৰ NGOক দিছে যিবিলাক তাত ব্লেক লিষ্টেড তাহাঁতক আনি পেলাই ইয়াত দিয়া হৈছে গোটেই শিক্ষা হিমন্ত বিশ্ব শৰ্মাৰ কথাটো হৈছে মানুহে হাত পাতকে যে হিটলাৰী নিউজটিটো যে মানুহ যিমান নিৰক্ষৰ হৈ থাকিব অভাৱী হৈ থাকিব হয় হজুৰ ভজি থাকিব যদি সকলোৱে যদি শিক্ষিত হয় তে হয় হজুৰ ভজিব নেকি আমিতো হিমন্ত বিশ্ব শৰ্মাক হয় হজুৰ নভজো তেওঁ পুলিশ দি ধৰাই নিব হ'ব আমি থানাত থাকিম জেলত থাকিম কিতাপ লিখিম আমিতো হয় হজুৰ নভজো এতিয়া হয় হজুৰ ভজি থাকিবৰ কাৰণে স্কুলবিলাক বন্ধ কৰিব লাগিব মদাহি বনাব লাগিব হাতত এটা অস্ত্ৰ বনাই দিব লাগিব তেওঁলোকক বেয়াকে ক'লে তেওঁলোকে ক'বাত গৈ পেলাই মাৰা দিব পাৰিব সেই সিস্টেমটোলে গৈ আছে মই সেই কাৰণে অভিভাৱক আৰু মাতৃ সমাজক অনুৰোধ জনাইছো এইখন জালত ভৰি নিদিব স্কুল বন্ধ কৰি মদ ড্ৰাগছৰ বেহা চলাই হাতত যদি বন্দুক ধৰাই দিয়ে বেলেগ তৃতীয় পক্ষ কি হ'বতো নাজানো আপোনাৰ ল'ৰা ছোৱালীৰ ওচৰত আপুনি নিজে এদিন বহুত ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব গতিকে এই জালখনৰ পৰা ওলাই আহিবৰ কাৰণে আপোনালোকে সকলোৱে ৰাজনৈতিকভাৱে সজাগ হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ 15 বছৰ কাৰ্যকাল অসমৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় তৰুণ গগৈ ডাঙৰীয়াই কাৰ্যকাল লৈছিল কিন্তু এটা কেলেংকাৰীও আজিলৈকে আমি দেখিবলৈ নাপালোঁ কিন্তু সেই তেখেতৰ সু সন্তান গৌৰৱ গগৈ আপোনালোক আশাবাদী নে অহা 26ত কংগ্ৰেছে দখল কৰিব তৰুণ গগৈ আৰু গৌৰৱ গগৈ দুটা বেলেগ চেপ্টাৰ গৌৰৱ গগৈ ডাঙৰীয়া এটা যুৱ ভৱিষ্যত দৰ্শন এইটো বেলেগ তৰুণ গগৈ ডাঙৰীয়াক মই যেতিয়া বিজেপিত আছিলোঁ তেজৰ পুত্ৰ নাই মই বুজিলোঁ মই কথাটো বেলেগকে কৈছোঁ যে মানে কম্পেয়াৰ কৰিলে হয়তো গৌৰৱ গগৈও বেয়া পাব মানে তৰুণ গগৈ ডাঙৰীয়াই দল সংগঠন নিৰ্বিশেষে চিফ মিনিষ্টাৰ থকা সময়ত সকলোকে ৰেছপেক্টফুলি চাইছিলে তেতিয়া তেওঁ মানে বিজেপিত থকা মানুহ এজন বিপদত পৰিলেও তেওঁ চিফ মিনিষ্টাৰ হিচাপে দায়িত্ব লৈছিলে আৰু এতিয়া কথা মই গৌৰৱ গগৈক তেওঁৰ লগত কম্পেয়াৰ কৰিবলৈ এইকাৰণে বিচৰা নাই কাৰণ তৰুণ গগৈ ইজ তৰুণ গগৈ আৰু গৌৰৱ গগৈ ইজ গৌৰৱ গগৈ কিন্তু এতিয়া প্ৰেক্ষাপটত যদি চাই এতিয়া যদি আমি বিপদত পৰোঁ এতিয়া যদি মুখ্যমন্ত্ৰীক জনাবলৈ যায় তেতিয়াহ'লে বিপদটো আমাৰ আৰু ডাবুল বিপদ হৈ যাব পাৰে সেইটোৱে হৈছে ডিফাৰেঞ্চ বিটুইন তৰুণ গগৈ এণ্ড বিজেপি চিফ মিনিষ্টাৰ এইটো হোৱা উচিত নহয় কাৰণ চিফ মিনিষ্টাৰজন কেৱল বিজেপিৰ চিফ মিনিষ্টাৰ নহয় আমাৰো কৰকাতলৰ পইচাৰে তাত তেওঁ শপত যেতিয়া লৈছিলে সকলোকে লগত লৈ সকলোৰে হৈ কাম কৰিব আজি আঁচনিৰ ক্ষেত্ৰত কংগ্ৰেছৰ দিনত যেতিয়া 35টা আঁচনি দিয়া আছিলে দুখীয়া হ'লে সি কংগ্ৰেছেও পাইছিলে এজিপিও পাইছিলে বিজেপিও পাইছিলে মই আপোনাক ডাঙৰ এটা কথা কওঁ ৰঞ্জন দত্ত ডাঙৰীয়া যেতিয়া ট্ৰান্সপৰ্ট মিনিষ্টাৰ আছিলে নেলিত মই গাড়ী চলাই যাওঁতে চাইকেল চলাই অহা মানুহ এজন মোৰ গাড়ী আগত পৰি এক্সিডেণ্ট হৈছিলে গোটেই এটা মানে পাব্লিক মব এটা হৈছিলে তাত তেতিয়া হেৰি ফোন নাছিলে মোবাইল ফোন নাছিলে থানাৰ পৰা ফোন কৰি তৰুণ গগৈ ডাঙৰীয়া তেতিয়া মই বিজেপিত ফোন কৰিলোঁ যে অঞ্জন দত্ত ডাঙৰীয়াক যে মই এটা বিৰাট ডাঙৰ বিপদত পৰিলোঁ পাব্লিকে বিৰাট আগুৰি ধৰিছে হোৱাট চেল আই ডু তেতিয়া তেওঁ ক'লে অচিক ফোনটো দিয়ক অচি ফোনৰ পৰাই ফোন কৰিছিলোঁ মানে লেণ্ড ফোনৰ পৰা তেওঁ অচিক ক'লে আপুনি এটা কাম কৰক তেওঁ গাড়ীখন তাতে থৈ আপোনাৰ গাড়ী দি আপুনি সিটো ৰাস্তা দি তেওঁক আনি গুৱাহাটীত থৈ যাওক কংগ্ৰেছ কালচাৰ মই বিজেপিত আছিলোঁ কংগ্ৰেছৰ মিনিষ্টাৰজনে অচিক কৈ মোক মবটোৰ পৰা বচাই লৈ আহিলে কিন্তু এতিয়া হ'বনে এতিয়া হ'লে কি হ'ব যে বিজেপি কংগ্ৰেছী মানুহৰ গাড়ী এক্সিডেণ্ট কৰিছে দৰকাৰ হ'লে মৰিয়াই মাৰিয়ে দিয়ে তাত কালিলৈ কংগ্ৰেছ চৰকাৰ আপোনালোকে দায়িত্ব ল'ব তেতিয়া আপোনালোকে সেই যিটো ডেফিনেটলি নট ডেফিনেটলি নট চাওক গণতন্ত্ৰৰ চবতছে ডাঙৰ কথা হৈছে যে বিধায়কসকল হৈছে ল মেকাৰ আইন বনায় বিধায়ন বনায় তেওঁলোক যদি ইমান যদি উষ্ম মগজৰ হয় উষ্মাৰ হয় তেওঁলোক যদি ইমান ভিন্ডিকটিভ হয় আইনখন কি আইনটো হৈছে বেলেঞ্চ তেওঁ সকলোকে ন্যায় দিব লাগিব আইনটো এনেকুৱা নেকি যে বিজেপিক ন্যায় দিব কংগ্ৰেছক ন্যায় নিদিব মই বেলেগৰ কথা নাজানো আই এম এ বেলেঞ্চ ওমেন মই যদি আজি সাংসদ হৈ গ'লোহেঁতেন তেতিয়াহ'লে মই যদি বিজেপিৰ মানুহ এজনো যদি বিপদত পৰিলেহেঁতেন মই সেই বিপদটোত তেওঁক কিন্তু চাহ দিলোহেঁতেন
ভাবেও ৰাইজে মই সেইটো ভাবোঁ আৰু যদি প্ৰাপ্য আঁচনি থাকে কংগ্ৰেছৰ দিনতো যদি আঁচনি আহে বিজেপিৰ যদি প্ৰাপ্য দুখীয়া মানুহ থাকে বিজেপিও আঁচনি পাব লাগিব এজিপিও পাব লাগিব অন্য দলেও পাব লাগিব নিশ্চয় দিছ ইজ দ্য পলিটিচিয়ানৰ যিটো কেৰেক্টাৰ কিন্তু এতিয়াতো সেইটো নহয় মানে তই যদি অৰুণোদয় পাব লাগে তই কংগ্ৰেছে নেকি অৰুণোদয় তই কাটি দিয়ে হোৱাট ইজ দিছ কাৰণ সেই যিগৰাকীৰ নাম কাটি দিছে তেওঁ কৰ কাটলৰ পইচা সেই বিধায়কৰ তাত তেল ভৰাওঁতে দৰমহাত গৈ আছে হয় আমি বহু কেতিয়াবা টেলিভিশ্যনত দেখোঁ বহু ব্যক্তিয়ে অভিযোগ কৰে যে গৌৰৱ গগৈ হয় শিক্ষিত বহু ফালৰ পৰা শিক্ষিত তেওঁ অভিজ্ঞ পুষ্ট হৈছে এতিয়া বহুবাৰ এমপি হৈছে তিনিবাৰকৈ এমপি হ'ল কিন্তু কেতিয়াবা তেনে কয় সাধাৰণ জনতাই কয় তেখেতক যিবিলাকে ভোট দিয়ে সেইবিলাকে কয় একেই কংগ্ৰেছৰ দলৰ শুভাকাংক্ষী যে তেখেতে কেতিয়াবা ফোন নুঠায় বা কিবা কাৰণত হ'লেও তেখেতে সেই যোগসূত্ৰটো ৰখাটো জিকাৰ পিছৰ পৰা অকণমান গেপ হৈছে বুলি কয় আপুনি কি ক'ব সকলোৰে এটা লাইফষ্টাইল আছে লাইফষ্টাইলটো আপুনি কেতিয়াও মানে আপোনাৰ সকলোৰে লাইফষ্টাইল কিছুমান মানুহে একদম গ'লে ক'ৰবাত গুচি গ'ল ধৰক মাটিতে বহি খাই দিলে চবেই নোৱাৰে তেনেকুৱা কিছুমান মানুহৰ ধৰক এটা লাইফষ্টাইল থাকে এতিয়া মোৰ লাইফষ্টাইলটো কেনেকুৱা মই ৰাতিপুৱাই গা পা ধুই উঠোঁ আৰু ৰাতিপুৱাই উঠি মানুহ যি আহে লগ কৰি মই দিনটোৰ কাৰণে ওলাই গ'লোঁ দিছ ইজ মাই লাইফষ্টাইল নাই জনতাৰ নেতা বুলি হোৱা নাই আজি তাৰিখত যেতিয়া জিকিব পৰা নাই নকওঁ আৰু কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া এইটো এটা লাইফষ্টাইল হ'ব পাৰে কিন্তু আমিতো ফোন কৰিলে ফোন ধৰে আৰু গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া এজন ৰাষ্ট্ৰীয় নেতা গতিকে এইখিনি সময়ত এটা কথা ফোন কৰা মানুহেও ধৰিব লাগিব মানে কেতিয়াবা এতিয়া আমিতো বহুত ধৰক তৃণমূলৰ কৰ্মী এতিয়া ফোন আহিলে মানে কোনোবাই ভাবে বাইদেউ ফ্ৰী আছেনে মানে কথাটো কি কওকচোন আপোনাৰ কি আছে নাই ফ্ৰী হ'লে কথা পাতিম আধা ঘণ্টা সময়টো কোনেও দিব নোৱাৰে তেতিয়া তেওঁক এভইড কৰা যায় আমি সুধোঁ যে আপোনাৰ প্ৰব্লেমটো কি কওকচোন নাই দিয়ক আপুনি ফ্ৰী হ'লে কথা পাতিম কেতিয়াবা আকৌ যেতিয়া ধৰোঁ একেবাৰে অদৰকাৰী কথা কিছুমানত তেওঁ মানে আধা ঘণ্টা ৪৫ মিনিট যেতিয়া লৈ যায় তেতিয়া ছেকেণ্ড টাইম তেওঁ ফোনটো কৰিলে আমি বহুত ফ্ৰী নাথাকিলে ধৰিব নোৱাৰোঁ তাৰমানে কাৰণ তেওঁৰ বহুত ব্যস্ত মানুহ গোটেই অল ইণ্ডিয়াৰ পৰা ফোন আহে নিশ্চয় মিয়া বৰঠাকো কপালে টনা নাই নেকি আজিৰ তাৰিখত আপুনি কেবিনেট মন্ত্ৰী হৈ থাকিলহেঁতেন যি সময়ত জয় মই আছিল বিজেপি সেই সময়তে আপুনি কংগ্ৰেছত যোগদান কৰি আজি আপুনি বিৰোধী এগৰাকী সভানেত্ৰী অসম প্ৰদেশৰ সভানেত্ৰী কিন্তু আজি তাৰিখততো আপুনি বিজেপিত থকাহেঁতেন কেবিনেট পৰ্যায়ৰ মন্ত্ৰী পালেহেঁতেন অকণমান কওকচোন ৰাইজে জানিব কপালে টানা নাই কথাটো নকওঁ মই দুবাৰ ইলেকশ্যনত টিকেট দিছে দুইবাৰে মই হাৰিছোঁ মানে সেইটো মই একচেপ্ট কৰি লৈছোঁ কপালৰ কথাটো কপালটো অকল মোৰ লগতে বুলি নহয় মই ধৰক বিজেপিৰ পৰা আহিলোঁ মই মোৰ আজিও কৈছোঁ দেই কংগ্ৰেছত থাকোঁতেও মোৰ স্বাভিমান আৰু আত্মসন্মানত আঘাত হ'লে মই ক'তো নাথাকোঁ এক ছেকেণ্ড মই নাথাকোঁ নিশ্চয় দিছ ইজ মাই ফাৰ্ষ্ট এণ্ড লাষ্ট ৰাইজে জানে বাৰু মই সেইটো কেতিয়াও কম্প্ৰমাইজ নকৰোঁ আপুনি সুধিব অন কেমেৰাক কৈ আছোঁ যিদিনাখনৰ পৰা কংগ্ৰেছত জইন কৰিছোঁ মহিলা কংগ্ৰেছ চলাই আছোঁ নিজৰ প্ৰচেষ্টাত চলাই আছোঁ কোনো কাৰো ওচৰত কেতিয়াও হাত পাতা নাই মোৰ নিজৰ সাধনেৰে চলি থাকোঁ সেইকাৰণে মোৰ বেছি লাখ বিলাসো নাই সেইটো অন কেমেৰা কৈ আছোঁ মই গতিকে মই নিজেও ভাবোঁ যে মহিলা এগৰাকীক অবজেক্ট হিচাপে ভবাটো উচিত নহয় এনেকুৱা নহয় আমি যেতিয়া সৰু আছিলোঁ বুজি পোৱা নাছিলোঁ ক'ৰবাত কেতিয়াবা আমাৰ ভুল নাই হোৱা বা তেনেকুৱা মই নকওঁ যিদিনাখনৰ পৰাই মই নিজে আত্ম অনুসন্ধান কৰিছোঁ যে ৰাইজৰ মৰম পোৱা আৰম্ভ কৰিছোঁ সেইদিনাখনৰ পৰা ইমান বেছি সংযম হৈ চলিবলৈ চেষ্টা কৰিলোঁ যে ৰাইজে বেয়া পোৱা কাম নকৰোঁ লেংডন বাতৰিত আজি আপুনি এটি কথা দি থৈ যাব লাগিব আগন্তুক দিনত যদি ২৬ত আপোনালোকৰ চৰকাৰ হয় যদি হয় আপুনিতো কেবিনেট পৰ্যায়ৰ মন্ত্ৰী পাব বুলি ধৰি লৈছোঁ আমি আশা কৰোঁ আপোনাৰ নিচিনা অভিজ্ঞ এগৰাকী নেতৃত্ব দিয়াটো আমি কামনা কৰোঁ যদি হয় তেতিয়া এই অহংকাৰী নহয় আজি আমি যেনেধৰণে নতুন প্ৰজন্মই ৰাজনৈতিক নেতা বুলি ক'লে অহংকাৰী ভাৱটো দেখা পায় অহংকাৰী নহয় ৰাইজৰ সঁচা অৰ্থত জনতাৰ নেতা হিচাপে হৈ থাকিবলৈ আমি আহ্বান জনাইছোঁ আপোনাক আপুনি এই ক্ষেত্ৰত কি কৈ থৈ যাব মই এটা কথাই কৈছোঁ যে মই অপজিশ্যনত সুদীৰ্ঘ ২৪টা বছৰ আছোঁ মই প্ৰত্যেকজন নেতাৰ অহংকাৰ আৰু পতন দুইটা দেখিলোঁ ৰাইজে ভাল নাপায় অহংকাৰ গতিকে মই অহংকাৰ আৰু পতন আপোনাৰ মই কেইবাজনো বিজেপি নেতাৰ অহংকাৰ আৰু পতন মই চকুৰ আগত দেখিছোঁ কংগ্ৰেছতো বহুত নেতাৰ মই উদ্ভণ্ডালি আৰু অহংকাৰ মোৰ চকুৰ আগত দেখিছোঁ সেইকাৰণে মই এটা শিক্ষা লৈছোঁ যে অহংকাৰ কৰিবলৈ আমাৰ হাতত একো নাই ৰাইজ যদি নাথাকে অহংকাৰ কৰাৰ কোনো থল নাই আৰু যি ৰাইজে আপোনাক জয়ী কৰি পঠায় সেই ৰাইজৰ ওচৰত জয়ী হৈ যোৱাৰ পিছত যদি আপুনি অহংকাৰ কৰে তেতিয়াহ'লে আপুনি জননেতা হৈ পেলাই থাকিব নোৱাৰিব নেতা হৈ থাকিব পাৰিব পাব্লিক লিডাৰ হৈ থাকিব নোৱাৰিব সেইকাৰণে মই
আশা ৰাখিছোঁ যে ২৬ত যাতে অসমৰ ৰাইজে বা গুৱাহাটীত যদি মই নিৰ্বাচন খেলোঁ গুৱাহাটীৰ ৰাইজে জয়ী কৰি যদি পঠায় মই কোৱালিটি ছাৰ্ভিচ দিবলৈ মই ট্ৰাই কৰিম মই কম্প্ৰমাইজ নকৰোঁ আৰু যিটো প্ৰতিশ্ৰুতি যদি দি পেলাই মই জয়ী হ'ব পাৰোঁ ডেফিনেটলি মই মোৰ এণ্ড অফ মানে জাৰ্ণি মই সেইটো ৰক্ষা কৰিবৰ কাৰণে চাম কাৰণ মানুহে কিন্তু আজিৰ তাৰিখত কোৱালিটি পলিটিচিয়ান মানুহে বিচাৰিছে একাংশ কংগ্ৰেছী আপোনালোকৰ বিষয়ববীয়াই কংগ্ৰেছৰ বিষয়ববীয়াই গৌৰৱ গগৈ যেতিয়াৰ পৰা সভাপতি দায়িত্ব ল'লে একাংশ কংগ্ৰেছী মানে আপোনালোকৰ দায়িত্ব লোৱা বিষয়ববীয়াই অহংকাৰ ভাৱ এটা সৃষ্টি হৈছে বহু মোক তৃণমূল পৰ্যায়ৰ ব্যক্তিয়ে মোক কৈছে মই নিজেও সেই ক্ষেত্ৰত পাইছোঁ অলপ অহংকাৰ কৰিবলৈ লৈছে যেন তেখেতলোকৰ চৰকাৰ আহিলে এই ক্ষেত্ৰত আপোনালোকে কেনেকৈ সংযত হ'ব চাওক অহংকাৰ মানে থকা মানুহে অহংকাৰ নকৰে মই এজন মানুহ নীতিন গাডকাৰী ডাঙৰীয়াক অতি ঘনিষ্ঠভাৱে লগ পাইছোঁ সেই মানুহজনে যেতিয়া প্ৰেছিডেণ্ট আছিলে বিজেপিত মই যেতিয়া আছিলোঁ শ কোটি টকা নিজৰ পইচা পাৰ্টিত লগায় কিন্তু এদিন মই দেখিলোঁ মানে এখন হোটেলত আমি বহি আছিলোঁ বাইদেউ মই তেওঁ বহি আছিলোঁ তেখেত বহি থাকোঁতে মানে এই যে চুগাৰ কিউববিলাক যে দিয়ে যে বাইদেউ এখন মানে পেপাৰ নেপকিনত চুগাৰ কিউবখিনি বান্ধি লৈছে তেতিয়া মই মানে তেওঁ মানে হাঁহি পেলাই কৈছে মোৰ নিজৰে চুগাৰ মিল আছে দেখো मान के ले लिया है তেতিয়া মই সুধিলোঁ মেডাম ইয়ে কিউ ले लिया এই লগত যে নাতিকিজন আহিছে ফ্লাইটত মানে খাবলৈ দিব এনেই আৰু তাত মানে দিব তেনে সেইবিলাক মানুহ ইমান থকাৰ পিছতো অহংকাৰ নাই মানে ইমান চিম্পল লাইফ গতিকে অহংকাৰ আমাৰ নিচিনা মানুহৰ অহংকাৰ কৰিবলগীয়া একোৱেই নাই মই লাউডলি কথা কওঁ ইট ইজ মাই লাইফষ্টাইল কিন্তু অহংকাৰ কৰিবলৈ ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰকাৰ আমাৰ নিচিনা মানুহৰ অহংকাৰ কৰিবলৈ একোৱেই নাই ধূলি কণা বুলি কৈছোঁ মই যদি আজিও মৰি থাকোঁ কাইলৈৰ পৰা নতুন মীৰা বৰঠাকুৰ ক্ৰিয়েট হ'ব গতিকে অহংকাৰ কৰিবলগীয়া একোৱেই নাই তাত শাসনভাৰ যেতিয়া জড়ি লয় শাসনভাৰত যেতিয়া থাকে পাৱাৰ যেতিয়া পায় তেতিয়া অসমৰ ৰাইজক এনেধৰণৰ কিছুমান আজি তাৰিখত মই নাম নকওঁ এনেধৰণৰ কিছুমান মন্ত্ৰী আছে যি ধৰণে কথা বতৰা কয় অসমৰ ৰাইজে হজম কৰিব নোৱাৰে সেইবাবে কথাখিনি ক'লোঁ সেইকাৰণে অসমৰ ৰাইজক কৈছোঁ আপোনালোকে এজন নেতাক 5 বাৰ 6 বাৰ জিকায় কাম একো নকৰে অপমান আপোনালোকে পাই থাকে আকৌ তেওঁক জিকায়ে থাকে গতিকে ৰাইজকে কোৱাটো অধিকাৰ নাই নিশ্চয় বাইদেউ শেষত আপোনাৰ অসমৰ ৰাইজলৈ কি ক'ব এক পৰ্যায় অসমৰ ৰাইজক মই এটা কথাই ক'ব বিচাৰিছোঁ সুস্থ প্ৰমূল্যবোধৰ ৰাজনীতিৰ বাবে মানে লিখা পঢ়া থকা আপোনালোকৰ পৰিয়ালৰ যুৱক যুৱতীকো ৰাজনীতিত জড়িত কৰক ভাল ডক্টৰ ইঞ্জিনিয়াৰ যেনেকৈ হয় ভাল পলিটিচিয়ানো হ'ব লাগিব চব যদি আপোনাৰো মানে এই তেনেকুৱা মানুহকে পলিটিক্সত পঠায় তো সুস্থ ৰাজনীতি নহ'ব ভাল ৰাজনীতিৰ কাৰণে ৰাজনৈতিকভাৱে সজাগ হওক আৰু চবতছে ডাঙৰ অস্ত্ৰ ভোটাধিকাৰ কৰোঁতে আঙুলিটোৱে যাক ভোট দিব যে বিগত সময়ত 5 বাৰ ভোট দিছোঁ 5 বাৰেই ৰাইজক ঠগাইছে 6 নম্বৰ বাৰত যদি সেইটোৱে টিগাৰ মানে ইভিএম মানে দবায় তেতিয়া ৰাইজেও একচুৱেলি ৰাইজৰ অধিকাৰটো এতিয়াও যে বুজি পোৱা নাই ই এক ডাঙৰ মানে দুদুল্যমান এটা প্ৰশ্ন গতিকে ৰাইজক শুদ্ধ ৰাজনৈতিক সিদ্ধান্ত ল'বৰ কাৰণে আহ্বান জনাই মই আশা ৰাখিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত ২৬ত এক প্ৰমূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা হ'ব আজি মনৰ পৃথিৱী অনুষ্ঠানলৈ আমি এনেগৰাকী বলিষ্ঠ নেত্ৰী যাৰ শব্দ বাক্যত মই বাৰে বাৰে কৈছোঁ শাসকীয় দল কম্পমান হৈ থাকে তেখেতে তথ্য সহকাৰে কথাখিনি কয় সেইবাবে ৰাইজে তৃণমূল পৰ্যায়ৰ ৰাইজে তেখেতক আদৰি লয় ভাল পায় আমি নিজে তথ্যভিত্তিত জানো সেইগৰাকী হৈছে মীৰা বৰঠাকুৰ বাইদেউ আজি আমাৰ মনৰ পৃথিৱী অনুষ্ঠানলৈ আহি আমাক আমি তেখেতলৈ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আশা কৰিছোঁ যে কংগ্ৰেছে অহা ২৬ত তেখেতলোকে যেনেধৰণে সবলভাৱে নেতৃত্ব দি এই দলটিক আগুৱাই নিব আৰু তেখেতে যেনেধৰণে আশা কৰিছে আমিও লেংডন বাতৰিৰ পৰা আশাৰে বাট চাই ৰ'ম যে তেখেতে মনৰ কামনা পূৰণ হওক ভাবোঁ আমি তেখেতে এজন কেবিনেট পৰ্যায়ৰ মন্ত্ৰী পাওক তাৰে আশা ৰাখিছোঁ আৰু আজি অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ জনাইছোঁ বাইদেউ আপোনাক ৰাইজকো ধন্যবাদ জনাইছোঁ